মই মানে নিজকে ছোৱালী হিচাপে ভাবিছিলো সৰুৰ পৰাই বাট মই জন্ম হৈছিলো ল'ৰাৰ শৰীৰত মই ল'ৰা হিচাপে জন্মগ্ৰহণ কৰিছিলো যেতিয়া স্কুলত যেতিয়া মই বুলিক হওঁ বা ৰাস্তাত মোক বহুতে জোকায় তেতিয়া সেই বুলিক হয় মই ঘৰত আহি মই ক'ব নোৱাৰো মাহঁতক ডেফিনেটলি ক'ব নোৱাৰো কাৰণ মাহঁতে উল্টা মোকে ক'ব কাৰণ মা দেউতাহঁতে নিজেই নাজানিছিল মোৰ ঘৰত মই মোৰ দাদা মোৰ মাহীৰ ল'ৰা আমি গোটেইবোৰ ল'ৰা মানুহ তাৰপিছত সিহঁত মোৰ দৰে নহয় বাট মই সিহঁতৰ দৰেও নহয় চ' আমাৰ মাজত ইমান ডিফাৰেঞ্চটো কিহৰ কাৰণে আহিছে মই সেই বস্তুটো বুজি পোৱা নাছিলো আগৰ পিপল বেলেগ ছ'চাইটি মানুহো আছে সিহঁতৰ চবৰে নজৰ মানে মোৰ ওপৰতে থাকে কি ৰিকুই কি পিন্ধিছে ৰিকুই কিয় এনেকুৱা পিন্ধিছে ৰিকুই কিয় এনেকুৱা বিহেভ কৰিছে এতিয়া কলেজ হৈ ল'ৰাটোৱে বিহেভ কৰিলে কিয় এনেকুৱা ছোৱালীয়ে খোজ কাঢ়িছে বা ছ'চাইটিৰ মানুহখিনি বা মোৰ পৰিয়ালৰ যিখিনি স্বজন আছে বা যিখিনি ফেমিলি ৰিলেটিভ আছে ফেমিলি মানুহ সিহঁতে মানে মোক কয় কি ৰিকু তই ল'ৰা হয় তই ল'ৰাৰ দৰে থাক ল'ৰা কাপোৰ পিন্ধ বা কেতিয়াবা মোৰ হেল্ল' ফ্ৰেণ্ডছ মই টাইৰা অসমৰ এজনী প্ৰাউড ট্ৰান্স ওমেন আৰু মই বিক্ৰম আজি আমাৰ টাইৰা বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি আকৌ আহি গৈছো আপোনালোকৰ সন্মুখত নতুন এটা ভিডিঅ' লৈ আৰু নতুন এজন অতিথিক লৈ আজি আমাৰ অতিথি ঋতু ডেকা তো ঋতু এজনী ট্ৰান্স ওমেন হয় আৰু তাই এজনী প্ৰফেশ্যনেলি মেকআপ আৰ্টিষ্ট হয় চ' আহক আজি ঋতুৰ লগত আমি কথা পাতো তাইৰ জীৱনৰ যিমানখিনি ঘাট প্ৰতিঘাত আৰু কি তাইৰ লাইফত হৈছে অভিজ্ঞতা সবখিনি আজি তাইৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ চ' এয়া হ'ল ঋতু ৱেলকাম টু টাইৰা বিক্ৰম ব্লগ থ্যাংক ইউ সো মাচ তো তোমাৰ লাইফৰ বিষয়ে আমি আজি সুধিব আহিছো তোমাৰ এটা তুমি মেকআপ আৰ্টিষ্ট হিচাপে নিজকে কোৱা কিন্তু তোমাৰ সেই মেকআপ আৰ্টিষ্ট হোৱাৰ পিছত তোমাৰ বেকগ্ৰাউণ্ডত কিবা এটা ষ্টৰী আছে আইডেন্টিটি আছে ষ্টৰী আছে তো আমি সেইটো বিষয়ে শুনিম আৰু আমাৰ ফ্ৰেণ্ডছ সকলে শুনিব সেইটো বিষয়ে তো তুমি যদি অলপ সৰু কালৰ পৰা আৰম্ভ কৰা তোমাৰ সৰু কালটো কেনেকুৱা আছিল মানে তোমাৰ শৈশৱখিনি কেনেকুৱা আছিলে আজি ট্ৰান্স মোমেন্টটো আমি আমাৰ সবৰে কেনেকুৱা হয় শৈশৱখিনি আমি জানো ন অলপ ফেমিনিন হওঁ আমি সেইকাৰণে আমাৰ বহুতখিনি বুলিজ হয় এইবিলাক হয় তো সবখিনি কথা তুমি আমাক ধুনীয়াকে অলপ কৈ দিয়া ওকে যেতিয়া মই নিজকে জানিলো উপলব্ধি কৰিলো এজ ইন নট জেণ্ডাৰ আইডেন্টিটি উপলব্ধি কৰিলো যে ওকে মই মানে নিজকে ছোৱালী হিচাপে ভাবিছিলো সৰুৰ পৰাই বাট মই জন্ম হৈছিলো ল'ৰাৰ শৰীৰত মই ল'ৰা হিচাপে জন্মগ্ৰহণ কৰিছিলো কিন্তু যেতিয়া মই নিজকে বুজি পালো ওকে যে মানে আমি যেতিয়া স্কুলত যাওঁ বা আমি লগৰবিলাকৰ খেলা ধূলা কৰো ছ'চাইটিৰ ল'ৰা ছোৱালীবিলাকৰ লগত তেতিয়া তাতে দুটাই জেণ্ডাৰ আইডেন্টিটি থাকে এটা মেল এটা ফিমেল ল'ৰা আৰু ছোৱালী সেই বস্তুটোত মই নিজকে ছোৱালীৰ যিটো কেটেগৰী আছে মই নিজকে সেইটো অন্তৰ্ভুক্ত কৰিলো মানে নিজকে ভাবিছো কি মই ছোৱালী হয় লাইক বহুত বছৰ মানে ধৰি লওক 7-8 বছৰলৈ মই নিজকে এনেকুৱা অনুভৱ কৰিছিলো কি মই ছোৱালী হয় মই ল'ৰা নহয় মানে মই বুজি পোৱা নাছিলো ডিফাৰেন্সটো কি ল'ৰা মানুহ কি হয় মানে কিয় ল'ৰা মানুহে ডিফাৰেন্স কি বেচিছত ল'ৰাটো ডিফাৰেন্স কৰিছে কি ল'ৰা হয় তো ছোৱালী হয় ছোৱালী চুলি দীঘল থাকে ল'ৰা ছোৱালী মানে ল'ৰাৰ চুটি চুলি থাকে আৰু কাপোৰ কানি ল'ৰাৰ বেলেগ হয় ছোৱালীৰ বেলেগ হয় মানে মোৰ কাৰণে এইটো It is like very confusing for me. মানে মই নিজেই কনফিউজ হৈছিলো এটা সৰু বাচ্চা আৰু ইয়াতকে কি বেছি বুজি পাব তাৰ মাজত আমাৰ ছ'চাইটিৰ মানুহখিনি বা মোৰ পৰিয়ালৰ যিখিনি স্বজন আছে বা যিখিনি ফেমিলি ৰিলেটিভ আছে ফেমিলি মানুহ সিহঁতে মানে মোক কয় কি ঋতু তই ল'ৰা হয় তই ল'ৰাৰ দৰে থাক ল'ৰা কাপোৰ পিন্ধ বা কেতিয়াবা মোৰ কি আছিলে মোৰ বেছিভাগ খেলা ধূলাৰ সংগী ছোৱালী আছিলে মোৰ ওচৰ চুবুৰীয়া ছোৱালী বিলাকৰ লগত মই বেছি খেলি ভাল পাইছিলো লুকা চুৰি কিচেন পুতলা মোৰ বহুত ফেভৰেট অনেষ্টলি কওঁ মানে মই সৰুৰ পৰা পুতলা বিৰাট ভাল পাওঁ পুতলা চফ্ট টয় ভাল পাওঁ কিন্তু মানে এনেকুৱা হয় ফেমিলি মানুহে কয় কি তই ল'ৰা হয় ল'ৰাই পুতলাৰ লগত নেখেলিব ল'ৰা মানুহ হয় পিষ্টল গাড়ী এইবিলাকৰ লগত খেলিব লাগে মোৰ বহুত নিজৰ বেয়াও লাগে আৰু ইৰিটেট হয় খং উঠে মনৰ পৰা বহুত ইৰিটেট হওঁ ক'ব নোৱাৰো ন লাইক মই সৰু হয় সন্মুখত যেন ডাঙৰ মানুহ ডিছৰেচপেক্ট কৰিব নোৱাৰো চ' কিন্তু কৰবাত বস্তুটো নিজে ফিল কৰো কি মই something is different something is wrong with me like মোৰ কিবা ডিফাৰেণ্ট হয় মই বেলেগতকৈ ডিফাৰেণ্ট মোৰ ঘৰত মই মোৰ দাদা মোৰ মাহীৰ ল'ৰা আমি গোটেইবোৰ ল'ৰা মানুহ তাৰপিছত সিহঁত মোৰ দৰে নহয় বাট মই সিহঁতৰ দৰেও নহয় চ' আমাৰ মাজত ইমান ডিফাৰেঞ্চটো কিহৰ কাৰণে আহিছে মই সেই বস্তুটো বুজি পোৱা নাছিলো এডলেঞ্চ হোৱালৈকে মই বুজিয়ে পোৱা নাছিলো মই নিজকে ভাবি আছিলো কি চাগে আগলৈ গৈ চাগে ঠিক হৈ যাব আই ডিড নট ন' লাইক মই কেনেকে বুজাও প্ৰকাশ কেনেকে কৰো যে মই এই শৰীৰটো ভাল লগা নাই
মই এই ল'ৰাৰ যে গেঞ্জি পিন্ধে চাৰ্ট পিন্ধে পেণ্ট পিন্ধে মই এইটো পিন্ধিব ইচ্ছা নকৰো ৰিলেট কৰিব নোৱাৰো মানে মই জেণ্ডাৰটো নিজে ৰিলেট কৰিব নোৱাৰো মোৰ এনেকুৱা লাগিছিল মোৰ যেতিয়া লগৰ ছোৱালীবিলাকে যেতিয়া এটা ছেম টাইম ফ্ৰক পিন্ধে ধুনীয়া শ্বুজ পিন্ধে ধুনীয়া ধুনীয়া ষ্টাইলিছ ফ্ৰক পিন্ধে মোৰ সেইবিলাক পিন্ধিব খুব মন যায় ঠিক আছে কিন্তু মই মানে পিন্ধিব নোৱাৰো কাৰণ ঘৰৰ পৰা এটা ৰেষ্ট্ৰিকশ্যন বা ফেমিলিৰ পৰা এটা ৰেষ্ট্ৰিকশ্যন কি ল'ৰা মানুহ হয় ল'ৰা মানুহে ল'ৰা কাপোৰ পিন্ধে ল'ৰা দৰে থাকিব লাগে চ' এইবিলাক ধৰণৰ বস্তু তাৰপিছত কি হ'ল লাহে লাহে যেতিয়া মানে এডলেঞ্চ ভৰি দিলো তেতিয়া মই ৰিয়েলাইজ কৰিলো কি একচুৱেলি মোৰ জেণ্ডাৰ আইডেণ্টিটিটো বেলেগ আই মিন জেণ্ডাৰ আইডেণ্টিটি মই কেতিয়াও গম পোৱা নাছিলো ইমানটো আমি গম নাপাওঁ ছেক্সুৱেল অৰিয়েণ্টেশ্যনটো যে বেলেগ সেইটো গম পালো লাইক এডলেঞ্চ হলে মানুহে কি হয় এট্ৰেকশ্যনটো যেতিয়া হয় ছেম ছেক্স এট্ৰেকশ্যন অপজিট ছেক্স এট্ৰেকশ্যন তেতিয়া মানুহে ৰিয়েলাইজ কৰে কি সি কি হয় ল'ৰা ছোৱালী হাৰি পৰে নে গে হয় লেছবিয়ান হয় বা ছেক্সুৱেল বাইছেক্সুৱেল হয় চ' বহুত কনফিউজিং আছিলে মোৰ কাৰণে ইটছ লাইক ভেৰি কনফিউজিং এনেই সৰু তাতে ইমানবিলাক বস্তু সোমাই পৰিছে মানে ইনফেক্ট ছ'চাইটি এনেকুৱা হৈছিলে স্কুলত থাকোঁতে মই এটা ইনচিডেণ্ট ক'ম যেতিয়া মই স্কুলত আছিলো ক্লাছ 7-8 মানত তেতিয়া মই বহুত ফেমিলি মই সৰুৰ পৰাই পেঞ্জি সৰুৰ পৰাই ফেমিনিন হয় বহুত গাৰ্লিছ হয় আৰু মই সৰুতে মাৰ শাৰী পিন্ধি বিৰাট ভাল পাইছো মোৰ মা যেতিয়া অফিচ যায় অফিচ গ'লে মাৰ মেখেলা চাদৰ শাৰী পিন্ধি ঘৰত অকলে অকলে নাচি থাকো মানে আই ইউজ টু এনজয় শাৰী পিন্ধা বহুত ভাল পাওঁ নিজকে মানে ছোৱালীৰ ৰূপত দেখিলে খুব ভাল লাগে মানে একচুৱেলি এনেকুৱা লাগে থেংক গড মানে মই নিজকে ছোৱালী হিচাপত দেখা পাইছো ফাইনেলি ওলাই আহিছে মোৰ একচুৱেল যিটো আইডেণ্টিটি সেইটো মই গম পাওঁ কিন্তু আকৌ বেক টু মাই নৰ্মেল ক্লথছ এণ্ড লাইফ মানে যেতিয়া মাহঁত আহে অফিচৰ পৰা কাৰণ সেইটো আৰু ফ'ল' কৰিব নোৱাৰো স্কুলততো আৰু এনেকুৱা ইউনিফৰ্মে আছিলে ল'ৰা মানুহৰ এনেকুৱা ইউনিফৰ্ম ছোৱালী মানুহৰ এনেকুৱা ইউনিফৰ্ম তো নিজকে কি হৈছিলে লুকাই ৰাখিব লগা হৈছিলে মানে জোৰ জবস্তি হ'লেও নিজৰ মানে বস্তুটো আইডেণ্টিটি লুকাই ৰাখিব লগা হৈছিলে অপেনলি ক'ব পৰা নাছিলো আৰু সেইটো সময়ত আমি নাজানিছিলো ইমানখিনি কথা যিখিনি কথা আজিৰ মানুহে জানে তো সেইটো এটা প্ৰব্লেম আছিলে মাহঁতে গম পাইছিল না তুমি যে এনেকে শাৰী চাৰী পিন্ধিছিলা মাহঁতে জানে মোৰ মা দেউতা মোৰ ফেমিলি ইনফেক্ট চবে জানে যে ৰিতু ছোৱালী ৰূপত থাকি ছোৱালী হৈ বিৰাট ভাল পায় ছোৱালী কাপোৰ পিন্ধা ইনফেক্ট বহুতবাৰতো এনেকুৱা হৈছে আগতে বিহুৰ সময়ত খুব ভেকচিন প্ৰতিযোগিতা হৈছে সেই ভেকচিন প্ৰতিযোগিতাবিলাকত মোক মায়ে বেছিভাগ কইনাই বনাই পঠাইছিলে আৰু মই ফাৰ্ষ্ট প্ৰাইজ বা ছেকেণ্ড প্ৰাইজ পামেই এনেকুৱা আছিলে তো সেইটো এটা উদ্দেশ্য আছিলে মাহঁতে পঠাইছিলে কিন্তু সেই বস্তুটো যে মই একচুৱেলি হয় বা মই ভাল পাইছিলো সেইটো মাহঁতে ভবা নাছিলে মাহঁতে কি খেলো ঠিক আছে ইয়াক ছোৱালী ছোৱালী টাইপৰ লাগে দেখা ছোৱালী বনাই পঠাও চাগে ফাৰ্ষ্ট প্ৰাইজ বা ছেকেণ্ড প্ৰাইজ কিবা পাব চ' সেনেকুৱা আছিলে কিন্তু নিজে বহুত ভাল পাইছিলো তো ঘৰত মা দেউতাহঁতে জানিছিলে আৰু মাহঁতে মানে এইটোও ভাবিছিলে কি চাগে ই বেছিকে ছোৱালীবিলাকৰ লগত বেছিকে থাকে ছোৱালীবিলাক বেছি খেলে সেইকাৰণে ইয়াৰ বডি লেংগুৱেজ বা বিহেভিয়াৰটো ছোৱালী ছোৱালী টাইপৰ হৈ গৈছে মেবি ল'ৰা লগত থাকিলে ল'ৰা টাইপৰ হৈ যাব ক্ৰিকেট খেলিব কিবা খেলিব এনেকুৱা চ' একচুৱেলি সেইটো ঘটনাটো নাছিলে কাৰণ সেইটো মোৰ নিজৰ এটা ফিলিংছ সেইটো মোৰ ইনাৰ ফিলিং মই নিজৰ বডিটো একচেপ্ট কৰিব পৰা নাই যে মই ল'ৰা মই নিজে হ'ব বিচাৰিছো তেতিয়ালৈকে মই এইটো ডিফাৰেঞ্চ নাজানিছিলো যিটো মেল এনাটমি আৰু ফিমেল এনাটমিটো বুজি নাপায় সেইটোতো বহুত পিছত বুজি পায় মই তেতিয়ালৈকে সেই বস্তু বুজি পোৱা নাছিলো যে মোৰ ল'ৰা মানুহৰ মোৰ এনেকুৱা মানে অৰ্গেনছ আছে সেইটো কাৰণে মই ল'ৰাই সেইটো ভাবো কিন্তু মই কিবা এটা অনুভৱ কৰিছিলো যে মই বেলেগ মই ছোৱালীৰ শাৰীত পৰি আছো না ল'ৰাৰ শাৰীত পৰি আছো ল'ৰাও হয় কিন্তু মনটো আকৌ ছোৱালীৰ দৰে হৈছে ছোৱালীয়ে খেলিব মন যায় ছোৱালী কাপোৰ পিন্ধি ভাল পাওঁ পুতলা খেলি ভাল পাওঁ মই ইনফেক্ট খানা চানা মানে কিটচেনৰ কাম কৰি এইবিলাক বহুত ইণ্টাৰেষ্টেড তেতিয়া নাজানিছিলো বাট ইণ্টাৰেষ্ট সেইবিলাকত আছিলে ঘৰ সাৰা মোচা এইবিলাক মষ্টলি নৰ্মেল ছোৱালীবিলাকে বেছি ভাল পায় মই সেইটো বস্তু বেছি ইণ্টাৰেষ্টেড চ' লাহে লাহে কি হ'ল যেতিয়া মই এডলেঞ্চত ভৰি দিলো তেতিয়া মই বুজি পালো আৰু বাহিৰত গৈ খেল চেল ল'ৰাবিলাকৰ লগত এইবিলাক কিবা কৰিছিলা নেকি নাই নাই কৰা নাই একচুৱেলি স্কুলত থাকোঁতে মোক ল'ৰাবোৰ বুলি কৰিছিলে যেতিয়া চ' যেতিয়া মই মানে স্কুলত আছিলো তেতিয়া মানে মোক বুলিং বহুত কৰিছিলে ল'ৰাবোৰে স্পেচিয়েলি ল'ৰাবোৰেই কৰিছিলে অবভিয়াছলি তো ল'ৰাবোৰে মানে এনেকে কয় কি মোৰ অকণ ফেমিনিন বিহেভিয়াৰ হয় বডি লেংগুৱেজ এনেকুৱা ছোৱালীৰ দৰে কয় কি ছোৱালী হিজৰা হয় নেকি মাইকী হয় কিছুমানে এনেকুৱা ইউজ কৰে লাইক কি বুলি কয় মাইকী লেডিজ এনেকুৱা ধৰণৰ কথা কৈছিলে তো তেতিয়া মানে বহুত বেয়া লাগিছিলে মানে খঙো উঠে বেয়াও লাগে চ' কি হয় তেতিয়া এই বস্তুবিলাক নজনাৰ কাৰণে আমাৰ কি হয় বহুত প্ৰব্লেম এইটো হৈছিলে যে
আমি নিজেই নাজানো বেলেগক কি বুজাম আৰু মানে আমি নিজেতো আৰু হোৱা নাই সেইটো আমাৰ নেচাৰটো এইটো আমাৰ কোনো দুখ নাই মানে মোক এনেকুৱা হৈছিলে কি মই যদি নিজেও ট্ৰাই কৰো কি মই ল'ৰাটোৱে বিহেভ কৰো নহয় কাৰণ মই নেচাৰেলি মোৰ বস্তুটো আহি যায় মানে কি হাও ভাও বিলাক ভংগীমাবিলাক নিজে নিজে আহি যায় নিজেই ভাল পাওঁ সেইটোৱে মানুহৰ যিটো ইনষ্টিংক্ট সেইটোতো ওলাই আহিব ন বেছিক ইনষ্টিংক্ট সবৰ এটা বেছিক ইনষ্টিংক্ট থাকে তো সেইটো মোৰ নিজে আহি যায় সেইটো মই কন্ট্ৰল কৰিব নোৱাৰো তো তেতিয়া কি হয় মই সেই বস্তুটো যেতিয়া স্কুলত যেতিয়া মই বুলি হওঁ বা ৰাস্তাত মোক বহুতে জোকায় যেতিয়া সেই বুলি হয় মই ঘৰত আহি মই ক'ব নোৱাৰো মাহঁতক ডেফিনেটলি ক'ব নোৱাৰো কাৰণ মাহঁতে উল্টা মোকে ক'ব কাৰণ মা দেউতাহঁতে নিজেই নাজানিছিল এতিয়া মা দেউতাহঁতে ক'ব কি তই ডেফিনেটলি সেনেকেই থাক মাইকী গৈ ছোৱালী গৈ থাক ঘৰতো থাক বাহিৰতো থাক স্কুলত থাক তোক সেনেকে জোকাবই তো সেইটো ভয়ত মই কোৱা নাই কাৰণ উল্টা গালটো মই খাব লাগিব মাৰো পৰিব চ' মই কি নকলো চ' এনেকে থাকিলে এণ্ড দেন কি হ'ল যেতিয়া ক্লাছ 8 পালো 8-9 মানত এডলেঞ্চ আহিলে তেতিয়া মই ৰিয়েলাইজ কৰিলো অ'কে একচুৱেলি মোৰ অৰিয়েণ্টেশ্যন বেলেগ কাৰণ আই ষ্টাৰ্টেড লাইকিং বয়জ মোৰ এট্ৰেকশ্যন টুৱাৰ্ডছ বয়জ হয় মানে তুমি এজনী ছোৱালীটো এট্ৰেকশ্যনটো এটা অপজিট সেক্সে হ'ব সো ফৰ মি ইট ৱাজ নেচাৰেল কাৰণ মই ল'ৰাটোক ভাল লাগিছে কাৰণ মই নিজকে ছোৱালী বুলি অনুভৱ কৰো ভাবো সো মোৰ এট্ৰেকশ্যন ল'ৰাটোৰ অট'মেটিকেলি আহি যায় ধুনীয়া ল'ৰা দেখিলে বিৰাট ভাল লাগে ৱাও হি সো গুড লুকিং হেণ্ডচাম আৰু ছোৱালীবিলাক যিবিলাক আছে ক্লাছত ধুনীয়া ছোৱালী থাকে মোৰ ফ্ৰেণ্ড দে আৰ লাইক ফ্ৰেণ্ড মই তাহাঁতৰ লগত খেলো কথা পাতো বাট কেতিয়াও কোৱা নাছিলো মই যে সমকামী হয় গে হয় সেইটো মই কাকো কোৱা নাই এতিয়ালৈকে কোৱা নাই চ' কি হ'ল লাহে লাহে কি হ'ল মোৰ ক্লাছত আৰু এজন ল'ৰা আছিলে সিও মোৰ দৰে সিও ট্ৰান্সফৰ্মেণ্ট হয় চ' আমাৰ দুটাই মানে ইজনে সিজনৰ কথা গম পালো তাৰপিছত আমি দুজন ভাল ফ্ৰেণ্ড হৈ গলো ত' সিও তেতিয়াহে মই এই কথাবিলাক শ্বেয়াৰ আৰু ডিছকাশ্যন তাৰ লগত কৰা হলো যে এনেকুৱা জানানে মোৰ এনেকুৱা হয় সি কয় মোৰ এনেকুৱা এই ল'ৰাটো ইমান ধুনীয়া এটা ল'ৰা এটা চ' এনেকেই গ'ল ত' আমি এনেকেই স্কুল লাইফ পাৰ কৰিলো আৰু তেতিয়াৰ তোমাৰ এটা মানে ভাল লাগিল ন এটা নিজৰ দৰে মানুহ এজন এক্সেক্টলি আৰম্ভণি কেনেকুৱা হৈছিল মই যেন অড মেন আউট ইন দিছ এণ্টায়াৰ আৰ্ট মানে মই অকলে এনেকুৱা নেকি তাৰ মাজত এজন নিজৰ নিচিনা মানে মানুহক লগ পালে কিমান ভাল লাগে তো এনেকুৱা হ'ল তাৰপিছত মই স্কুল কমপ্লিট কৰিলো স্কুলিং হৈ গ'ল মই কলেজ লাইফত এণ্টাৰ কৰিলো কলেজ পালো মই গুৱাহাটী কমাৰ্চ কলেজত পঢ়া তো যেতিয়া মই কমাৰ্চ কলেজত পঢ়ো কলেজত গৈ আকৌ মোৰ একেই চেম প্ৰব্লেম কাৰণ মোৰ যিজন স্কুলৰ ফ্ৰেণ্ড আছিলে সি আৰ্ট ষ্ট্ৰীমত আছিলে সি গ'ল বেলেগ কলেজত আৰু মই আহিলো কমাৰ্চ কলেজত কমাৰ্চত যেতিয়া গ'লো তো তেতিয়াও মানে আকৌ অকলে হৈ গ'লো তো আই হেড ফ্ৰেণ্ড বহুত ভাল ভাল ফ্ৰেণ্ডছ হৈছে কলেজত মই ইমান বুলি কৰা নাই বাৰু কলেজত ইমান বুলি হোৱা নাই মনে মিলা ফ্ৰেণ্ড নাছিলে তো কলেজত এনেকুৱা হয় ন লাইক ইটো ভাল লাগে সিটো ভাল লাগে এইটো ক'ব নোৱাৰো কাৰোবাৰ লগত অলপ শ্বেয়াৰ কৰিব পাৰিলে ভাল হয় ন এক্সেক্টলি থাকে ন তো সেনেকুৱা আছিলে কলেজীয়া জীৱনটো কমপ্লিট কৰিলো কেনেবাকে কিন্তু তথাপিও মানে এটা সংগ্ৰাম এটা বুলি কওঁ ষ্ট্ৰাগল সংগ্ৰাম কওক নিজৰ ভিতৰত চলিয়ে আছে এইকাৰণে চলি আছে বুলি কওঁ মই পঢ়াটোত মই বেছি কনচেনট্ৰেশ্যন বা ফ'কাছ কৰিব পৰা নাছিলো বিকজ অফ মাই দিছ বেচিক ইনষ্টিংক্ট যিটো মোৰ অলৰেডি আছে ভিতৰত যিটো মই ওলাই আহিব পৰা নাই অপেনলি আহিব পৰা নাই মই সদায় ভাবো মই কেনেকে কি কৰো কাক কওঁ কাৰণ কলেজত গৈ মই আকৌ সেই পেণ্ট চাৰ্ট পিন্ধিব লগা হৈছে বা টি চাৰ্ট জিন্স পিন্ধিবলৈ যিটো মই আই এম বৰ্ড অফ অল দিছ কাম মই মানে কলেজত দেখা মনৰ বিৰুদ্ধত কৰিব লাগে কলেজত দেখো ছোৱালীবোৰে ইমান ধুনীয়া চালৰ কামিজ পিন্ধিছে বা শাৰী পিন্ধিছে মেখেলা আই বুইজ মানে মই সেইটোৱে ভাবি থাকো আই বুইজ মই পিন্ধিব পাৰিলে মানে তেতিয়া পঢ়াটো এটা বেলেগ বস্তু যেতিয়ালৈকে মনটোৱে যেতিয়া লগ দিয়া নাই চাথ দিয়া নাই তেতিয়া আপুনি কোনো এটা কামত ফ'কাছ কৰিব নোৱাৰে তেনেকৈ হয় ন যেনেকে ধৰা কোনোবা ছোৱালী এজনীক যদি আমি কওঁ যে আপুনি 7 দিনৰ কাৰণে এটা ল'ৰাৰ ড্ৰেছ পিন্ধি ল'ৰাৰ নিচিনা দাড়ি মুচ ৰাখি পেলাই চলকচোন পাৰিবনে সেইটোৱে ন এটা ওজন মানে এনেকুৱা লাগিছে যে কিবা এটা গধুৰ শিল এটা মোৰ মূৰত থৈ মোক মানে চলাই আছে আৰু মানে ইচ্ছা নগলেও মানে এইটো কাম কৰিবই লাগিব চ' সেনেকুৱা হৈছে তোমাৰ সেইটোৱে লাইফটো হেম্পাৰ কৰি গৈ থাকে পঢ়া শুনা বিষয়ৰ পৰা যিবিলাক তোমাৰ ইচ্ছা থাকে এইবিলাকতো কৰিব নোৱাৰে আৰু বহুত ক্ষেত্ৰত এনেকুৱা হৈছে স্কুল কলেজত থাকোঁতে বহুত ক্ষেত্ৰত এনেকুৱা হৈছে যেতিয়া মই ছ'চাইটিৰ ফাংচনত যাওঁ ছ'চাইটিৰ ফাংচন লাইক বিয়া বাৰু হওক বা অন্নপ্ৰসন্ন হওক বাৰ্থডে হওক তাতে গ'লে মানুহৰ নজৰটো মানে বেছিভাগ ফেমিলি মেম্বাৰ্ছৰ কথা বেছি কম ৰাদাৰ দেন আদাৰ পিপল বেলেগ ছ'চাইটিৰ মানুহো আছে সিহঁতৰ চবৰে নজৰটো মানে মোৰ ওপৰতে থাকে কি ৰিকুই কি পিন্ধিছে ৰিকুই কিয় এনেকুৱা পিন্ধিছে ৰিকুই কিয় এনেকুৱা বিহেভ কৰিছে এতিয়া কলেজ ল'ৰা
ল'ৰাটোৱে বিহেভ কৰিলে কিয় এনেকুৱা ছোৱালীয়ে খোজকাঢ়িছে বা এনেকুৱা চ' সেইবিলাক বস্তু মানে মোৰ বহুত মানে ইৰিটেট কৰিছিল মাইণ্ডত মানে সেইবিলাক বস্তুৰ কোনো প্ৰয়োজন নাছিল ন মোৰ হিচাপত কাৰণ মই নিজৰ লাইফটো নিজে জীয়াই আছো কিন্তু তাৰ ওপৰত সিহঁতৰ ইণ্টাৰফাৰেঞ্চটো ইমান বেছি এই ঋতু এনেকুৱা কাপোৰ পিন্ধিছে ঋতু টি চাৰ্টৰ ছোৱালীৰ দৰে জাজমেণ্টেল ন আমাৰ বহুত জাজমেণ্টেল তো ছোৱালীৰ দৰে খোজকাঢ়িছে বডি লেংগুৱেজ ছোৱালীৰ দৰে ইমান হাঁহিছে ছোৱালীৰ লগত কথা পাতিছে ছোৱালী তো এইবিলাক কথা তো এইবিলাক বস্তু ভাল নালাগে এটা সময়ত তো এক্সপ্ল'ৰটো হ'ব আছিলে ডেফিনেটলি তাৰপিছত কি হ'ল তো এনেকেই মানে 5টা বছৰ কটালো আৰু কলেজত কমপ্লিট কৰিলো বিকম কমপ্লিট কৰিলো কৰি দিয়াৰ পিছত মই 2007 মুম্বাই পুনা মুভ কৰিলো আই মুভ টু পুনা ফৰ ফাৰ্দাৰ ষ্টাডিজ মই তাকে মাছ কমিউনিকেশ্যন কৰিলো মাষ্টাৰ্ছ কৰিলো পষ্ট গ্ৰেজুৱেশ্যন গৈ পেলাই মাছ কমিউনিকেশ্যন পুনাত গৈ এনেকুৱা লাগিছে আই এম এ ফ্ৰী বাৰ্ড ফাইনেলি দো আই ডিড নট ইউজ টু ৱেৰ clothes as per my wish তথাপি মানে এনেকুৱা লাগিছিল কি থেংক গড এটলিষ্ট পুনাক আহি পিনে অকণমান নিজক এক্সপ্ল'ৰ কৰিব পাৰিম উশাহ ল'ব পাৰিছো মানে ইয়াতে মানুহৰ যিটো টন বা বুলি আছিলে পুনেত গৈ সেইটো মই পোৱা নাই ছেকেণ্ডলি পুনাত মোৰ যিখন কলেজত মই এডমিশ্যন ললো মোৰ ক্লাছমেট ইমান ভাল আছিল আমি যিমান দুজনে ল'ৰা আছিলো আই কাৰ এজ এ বয় ল'ৰা আছিলো তো দুজন ল'ৰা আছিলো বাকী 5জনী ছোৱালী আছিলে সিহঁতে যেতিয়ালৈকে মোৰ কথা গম নাপায় কাৰণ পুনাত গৈ মই ড্ৰেছাৰ চেছাৰ ল'ৰা টাইপৰে আছিলো তো বাট এটলিষ্ট সেইটো মানে এটা পিচ আছিল মাইণ্ডত কি থেংক গড এটলিষ্ট ইয়াতে কোনোবাই একো নকয় মানে সকাহ কথাটো নকৰে যে কিয় এনেকে ছোৱালীৰে বিহেভ কৰিছে বা এইবিলাক এক্সটাৰ্নেল যি মানে টন্ট কৰা কৰি থোৱা আছিলে সেই বস্তু নাপাওঁ ঠিক আছে তাৰপিছত পুনাত তাৰপিছত কি হ'ল কলেজত যেতিয়া এডমিশ্যন ললো কলেজ চলি আছে আফটাৰ 6 মান্থ মই মোৰ ক্লাছমেটকে কৈ দিলো ফাইনেলি মানে আই অপেন আপ টু দেম কি মই কি হয় মই কি ভাল পাওঁ অ'কে So কি ধৰণৰ প্ৰতিক্ৰিয়া আছিল তেওঁলোকৰ it was so lovely everyone accepted me the way I am আৰু সিহঁতে কৈছে কি ঋতু it's okay कोई बात नहीं तुम जैसे हो हमारे फ्रेंड को you are accepted so nice আমি সমাজৰ পৰা এইটোৱে বিচাৰো আমি সমাজৰ পৰা সেইটোৱে বিচাৰো তো সিহঁতে ইমান ধুনীয়াকে মোক একচেপ্ট কৰিছে সিহঁতে মানে এনেকুৱা কৰা নাই মানে এনেকুৱা কৰা নাই যে কিবা চামথিং অড হয় বা অকৱাৰ্ড হয় ইয়াক মানে বাহিৰ কৰি দিব বা ইগনোৰ কৰি দিব একদমেই নাছিলে everyone was just so comfortable with me সিহঁতে মানে মোক যেনেকুৱা হয় সি একচেপ্ট কৰিছে আচ্ছা I'm still in touch with those people few of them কিয় বিৰাট ভাল সিহঁত তাৰপিছত কি হয় মোৰ লাইফটো অলপ ইজি হ'ল মানে কি এটলিষ্ট মনটোতো অলপ এনেকুৱা হ'ল ছোৱালীজনীৰ লগত ফুৰিব গ'লে ছোৱালীজনী কয় ৱাও হট বয় হা কিটা আচ্ছা বাট আই কুড লাইক কি কম মানে কমপ্লিমেণ্ট একেলগে কৰিব পাৰো ধুনীয়া লগা যদি মই অপেন আপ নহ'লো সেইটো ক'লে নহয় क्या मतलब ऋतु तुम्हें कैसा बातें करो तुम कौन सा लड़का पसंद तुम तो लड़का हो तो সেইটো কথা নাথাকিলে কিয় কৈছে ঋতু দেখো কি হয় मतलब মন খুলি ফালে যে জীয়াব পাৰি সেইটো বস্তু হ'ল ঠিক আছে তেতিয়ালৈকে মই ঘৰত গম নাপায় তো ঘৰত কেতিয়া ক'লো মই 2009 আফটাৰ 2 years মানে মোৰ যে মাষ্টাৰ্ছ কমপ্লিট হ'ল কাৰণ মোৰ প্ৰথম মোৰ মাহিৰ ছোৱালীজনী she is 12 years younger to me আচ্ছা তাই তেতিয়া ক্লাছ 10 পঢ়ে মই যে পুনাতে আছো তেতিয়া তাইক মই ক'লো ফাৰ্ষ্ট আই opened up publicly to her মানে মই তাইক ফাৰ্ষ্ট ওপেন আপ তাইৰ ওপৰতে হলো তুমি যদি অলপ কোৱা যে তাইক কিয় তুমি নিৰ্বাচন কৰিলা যে তাইকে মই মানে সব কথা খুলি কওঁ বিকজ মোৰ সেই মাহী ছোৱালীজনী মোৰ ঘৰৰ ওচৰতে থাকে আৰু যেতিয়া তাই মানে বাচ্চা আছিলে লাইক 4-5 বছৰ বুলি নকওঁ 2-3 বছৰ আছিলে তেতিয়াৰ পৰা তাইক মই জানো মই তেতিয়াৰ পৰা তাইৰ লগত মোৰ খুব এটাচমেণ্ট আছে তাইক ডাঙৰ দীঘল কৰা তাইক কাপোৰ পিন্ধাই দিয়া তাইক স্কুলৰ পৰা অনা নিয়া কৰা তাইৰ লগত ইমান এটা ভাল এটাচমেণ্ট আছে মানে মই একো নিজে ভাবি লৈছিলো কি আই থিংক she will understand somewhere she will understand মানে বুজি পাব মানে মনৰ লগত মনৰ এটা কানেকচন আছে মই I was not sure মই sure নাছিলো কি তাই কিমানখিনি মই একচেপ্ট কৰিব নকৰিবও পাৰে মেবি কিন্তু কথা মই এনেকৈ ভাবিছো যিহেতু তাই মোক সৰুৰ পৰা দেখা পাইছে আৰু তাইতো সৰুৰ পৰা মোৰ ফেমিনিন ৰূপটো দেখা পাইছে লাইক মোৰ যিটো ফেমিনিটি বা বডি লেংগুৱেজ তাই জানিছিলে তো যদি তাই জানিছিলে আই থিংক it would have been easier for her তো মই ভাবিছো তাই বেছি ভালকে বুজি পাব সেইকাৰণে মই ফাৰ্ষ্ট তাইকে ক'লো কি এনেকুৱা মই একচুৱেলি ল'ৰা ভাল মই গে হয় then she is like oh wow that's so nice I'm so happy for you it was her first reaction and I was like so happy মানে oh god thank god family পৰা কাৰোবাক ক'লো and then second I opened up to my brother my elder brother ঠিক আছে কিউ মোৰ elder brother কওঁতে সি ইমান
supportive নাছিলে, but he is like neutral. ঠিক আছে, তোৰ লাইফ তই যেনেকৈ থাক থাক, জাষ্ট মেক চিয়ৰ কি একো যাতে প্ৰব্লেম নহয়, ঘৰত ক'ব নালাগে। তো তাৰ ৰিয়েকশ্যনটো সেনেকুৱা আছিলে। মই এইটো লগত সেইটো মেইনলি তোমাৰ সেই ছ'চাইটিখনৰ কাৰণে, ছ'চাইটিখনৰ কাৰণে মেইনলি হষ্টাইল এটা হয়, হষ্টাইল এটা মানে ইণ্টেনশ্যন হৈ যায় ন মানুহৰ, আৰু মানুহৰ কি হয় টন্টিংটো বেছি হৈ যায়। আৰু মানে দাদাহঁতেও বা মোৰ পেৰেণ্টছে বা দাদাহঁতে সেইটো এটা কাৰণ হ'ব পাৰে যে ছ'চাইটিয়ে এভৰি টাইম সিহঁতে দেখা পালে টন কৰিব কি আপোনাৰ ল'ৰাটো বা মাইকী টাইপৰ হয়, লেজিছ হয়। তো এই কমেণ্ট বিলাক মানে এভইড কৰিবৰ কাৰণে মষ্টলি সিহঁত মে বি মোৰ পেৰেণ্টছ বা দাদাহঁতে হয়তো মোক অকণমান প্ৰটেক্ট কৰিছিল কি নক'বৰ কাৰণে বা নিজকে লুকাই ৰাখিবৰ কাৰণে। মানে আমি সময় দিব লাগিব ন, সময় দিব লাগিব, একচেপ্টেন্সটো আহিব লাহে লাহে, একচেপ্টেন্স কাম শ্ল'লি মানে আহিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকক ইয়াতে আৰু এটা কথা আমি জনাবৰ কাৰণে সুখী হ'ম যে ঋতুৱে তেওঁৰ মানে মা দেউতা ককায়েক বৌ চবৰে লগতে থাকে, সুস্থ পৰিয়ালত থাকে, ফুল সাপোর্ট তাই পাই আছে। সো সেইটোৱে আমি কামনা কৰো সদায়। তো তাৰপিছত কি হ'ল? তাৰপিছত তুমি তোমাৰ ঘৰত গ'লা? তাৰপিছত পুনাত আছিলো, পুনাৰ পৰা মই মাহী ছোৱালী ক'লো। মোৰ সেই মাহী ছোৱালী মোৰ বাকী মাহী 4জনী মাহী, তাৰে 2জনী মাহীৰ ছোৱালী আছে 3জনী, তাই চবকে কৈ দিলে। সিহঁতো মানে ফাইন, সিহঁতৰ মানে কোনো প্ৰব্লেম নাই, দে আৰ অলসো ফাইন। তাৰপিছত মই মুম্বাই শিফ্ট কৰিলো, 2009ত মুম্বাই শিফ্ট কৰিলো। কৰি মানে মোৰ সৰুৰ পৰা বহুত ইচ্ছা আছিলে। তুমি পুনেৰ পৰা মুম্বাই কিয় শিফ্ট কৰিলা? একচুৱেলি পুনাত মোৰ কোৰ্চ কমপ্লিট হ'ল। মই মানে মুম্বাই চিটিখন বেছি মোৰ ড্ৰিম চিটি, আৰু মই মানে আই অলৱেজ ৱান্টেড টু সামথিং ইন ক্ৰিয়েটিভ ফিল্ড, লাইক মে বি ডিজাইনিং, মে বি বিউটি, মে বি মেকআপ এণ্ড অল। কিন্তু মোৰ সেইকাৰণে ইমান আইডিয়া নাছিলে, কাৰণ সেইটো মই ইমান বস্তুবিলাক ইনফ্লুৱেঞ্চো পোৱা নাছিলো। চ' মই ইমান গম পোৱা নাছিলো কি একজেক্টলি মই কৰো কি। মুম্বাইত যেতিয়া গ'লো, মুম্বাইত যাওঁতে মোৰ ফ্ৰেণ্ড এজন আছিলে, সি মোক সাজেस्ट কৰিলে कि तुम मेकअप में क्यों ट्राई नहीं करते, मेकअप एंड हेयर ये सब चीजों में ट्राई करो, क्योंकि इसमें तुमको सक्सेस मिलना नहीं मिलना अलग बात है, बट यू कैन ट्राई एटलीस्ट, ट्राई योर हैंड। तो मैं ठीक है ऐसा কি কৰিম, মই মুম্বাইত মেকআপৰ কোৰ্চ কৰিলো। তো মুম্বাই মেকআপৰ কোৰ্চ কমপ্লিট হ'ল, এণ্ড দেন ইট ৱাজ নট ইজি ফৰ মি, কাৰণ মুম্বাইতো কিছুমান এনেকুৱা মানুহ আছে অলপ মানে ডিছফৰিয়া দিয়ে। সো ঋতু, তুমি যদি এতিয়া তোমাৰ প্ৰফেশনাল যি লাইফ, সেই লাইফৰ যি অভিজ্ঞতা এইখিনি যদি তুমি আমাৰ লগত শ্বেয়াৰ কৰা। ফাৰ্ষ্ট তুমি তো ক'লা যে তুমি মুম্বাই শিফ্ট হৈছিলা, তো তাতে গৈ পেলাই তুমি কি ধৰণৰ তোমাৰ অভিজ্ঞতা হৈছে, কি ধৰণৰ সোসাইটি তুমি লগ পাইছা, তো সেইখিনি আমাক ক'ব কেনেকুৱা? অ'কে, মই যেতিয়া মুম্বাইত গ'লো, মুম্বাইত গৈতো মই মেকআপৰ কোৰ্চ এটা কৰিলো। বেছি দিনা নাছিলে, 2 মহীয়া কোৰ্চ আছিলে। কোৰ্চটো কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত মই মানে অলপ মানে নিজে ট্ৰাই কৰিলো জব, বিউটি ইণ্ডাষ্ট্ৰি পাবৰ কাৰণে মেকআপৰ কাম। তো মই 2-এটা জেগাত কণ্টেক্টো কৰিছো, কিন্তু সিহঁতে মানে মোক ইমান ৰেছপন্স কৰা নাই। যেতিয়াই মই সিহঁতে লগ পায়, মোৰ বডি লেংগুৱেজ আৰু বিহেভিয়াৰটো দেখি সিহঁতে গম পায় ফেমিনিন হয়, গে হয়, তো ইমানকে ল'ব নোখোজে, অলপ ইগনোৰ টাইপৰ কৰে, হেজিটেট কৰে। তো মই ভাবিছো কি আই থিংক আই শুড গিভ টাইম। মই সেইকাৰণে একটু বেছি মাথা মাৰি থকা নাছিলো। তো মই এটা BPOত ইণ্টাৰভিউ দিলো। তো মই BPOটোত মানে জব পাই গলো। Wise decision. তো কাৰণ নিজৰ এটা আৰ্নিং থকাও দৰকাৰ, বাহিৰত থাকিলে এটা টু আৰ্ন পকেট মানি ফৰ দ্য সাৰ্ভাইভেল ইন আ চিটি লাইক মুম্বাই, হাউ এক্সপেন্সিভ ইউ নো ইট। তো সেইটো মানে কি কৰিম, এটা BPO জব এটা লৈ ললো, কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, এজ এ কাষ্টমাৰ ছাপোৰ্ট এক্সিকিউটিভ। তো মুম্বাই যে সেই জবটো, যিটো কোম্পানীত জব পালো, সেই জবটো মানে ভাল আছিলে। সবতকে ভাল আছিলে কোম্পানীৰ এমপ্লয়িজবোৰ। দে ৱেৰ সো ৱেলকামিং এণ্ড দে আৰ সো ফ্ৰেণ্ডলি উইথ মি, though they knew, মানে সিহঁতে জানিছিলে মোৰ কথা কি হি ইজ গে, হি লাইক বয়, বাট সিহঁত বহুত কমফৰ্টেবল আছিলে। এতিয়া মোক মানে একো আনকমফৰ্টেবল ফিল কৰোৱাই নাই, দে অলৱেজ মেক মি কমফৰ্টেবল। অ'কে, ইটছ ফাইন। বহুত আছে মুম্বাইত। Until then, I did not know about LGBT community and pride. I knew lesbian, gay এইবিলাক জানিছিলো, এনেকুৱা কমিউনিটি আছে এটা বা এনেকুৱা প্ৰাইড পেৰেড হয়, সেইটো মই নাজানিছিলো। আৰু ট্ৰান্সজেন্ডাৰ টাৰ্মটো তেতিয়া তুমি গম পাইছিলা? ট্ৰান্সজেন্ডাৰ মই জানিছিলো, কিন্তু সেইটো সময়ত মোৰ নিজৰ এটা মিসকনচেপচন আছিলে। আই থট কি ট্ৰান্সজেন্ডাৰ বুলি ক'লে অকল হিজৰা বা কিন্নাৰ কমিউনিটি খিনিৰ মানুহক বুজোৱা থাকে। যিখিনি মানুহে ৰাস্তাত কালেকশ্যন কৰে বা তালি বজায়, পিঠা বজায়, সেইখিনিক ট্ৰান্সজেন্ডাৰ কেটেগৰীত কৰে। তেতিয়ালৈকে মই নাজানিছিলো যে ট্ৰান্সজেন্ডাৰ কমিউনিটিত
ট্ৰান্স মেন থাকে, ট্ৰান্স ওমেন থাকে, নন বাইনাৰী আৰু বহুত কিবা আইডেন্টিটি থাকে জেন্ডাৰ ফ্লুইড। তেতিয়া মই অকল জানিছিলো যে লেছবিয়ান হয়, গে হয়, বাইচেক্সুৱেল হয়, ট্ৰান্সজেন্ডাৰ হিজৰা আৰু গে মানে হিজৰা আৰু কিন্নাৰ আহে। তেতিয়া মই নিজে নাজানিছিলো। তো মই অফিচত যেতিয়া যিটো কোম্পানীত জব কৰি আছিলো, সিহঁতে মোক বহুত কমফৰ্টেবল কৰালে। সিহঁতে নিজে কৈছে কি এই চব কুছ নি হে, এইটো নৰ্মেল আজকাল। তেতিয়া ইমান মানে ভালদৰে কৈছে, নিজৰে ভাল লাগিছে। তেতিয়া মই এনেকুৱা ফিল আছে মানে গুৱাহাটীৰ পৰাই বহুত ভাল কামে কৰি ল'লে। ইয়াতেতো মানুহে এনেকে নকলেই হয়, জবটো দূৰৰে কথা, তাকেতো ইমান কমফৰ্টেবল কৰিছে। চ' প্ৰফেচনেল লাইফটো ভালেই গ'ল। তো মই তাতে 4 বছৰ কাম কৰিলো। 4 বছৰ কাম কৰিলো এণ্ড দেন আই ইউজ টু গ টু প্ৰাইড। মুম্বাই প্ৰাইডত মই গৈছো, বহুত গৈছো। 2013 পৰা মই মুম্বাই প্ৰাইড এভৰি ইয়েৰ এটেণ্ড কৰিছো। আৰু তাৰে প্ৰাইডটো বহুত ডাঙৰ হয়, ইটছ এ ভেৰি বিগ, ইটছ লাইক এ ফেষ্টিভেল, কাৰ্নিভেল টাইপৰ। তাতেতো থাউজেণ্ডছ পিপল আহে। তাতেতো নেদাৰলেণ্ডৰ পৰা, অষ্ট্ৰেলিয়াৰ পৰা, তাৰ পৰা ফৰেন লেণ্ডৰ পৰা মানে মানুহ আহে। আৰু তাতে হামছফৰ ট্ৰাষ্ট আছে, সিহঁতে অৰ্গেনাইজ কৰে। আৰু ইয়াৰ যে তাতে এটা হেৰি আছে মানে অৰ্গেনাইজ আছে গে বম্বে, যে কমিউনিটি গে বম্বে কন্ট্ৰিবিউট কৰে টু ডেট প্ৰাইড। আৰু সিহঁতে নিজা সেয়াও কৰে মানে কি পাৰ্টিজ বিলাক মানে কণ্ডাক্ট কৰে। গে বম্বে গে পাৰ্টি বিলাক কৰে আৰু বহুত ডিচেণ্ট হয় এইটো পাৰ্টি। very well known people ahe from different sector, film industry or যোন মানে community part হয় বা support কৰে সিহঁতো আহে। তাতে কোনো মানে discrimination নাই। হয়, সো তুমি প্ৰাইডত গৈ পেলাই তোমাৰ নিচিনা বহুত মানুহ বহুত পাইছো, বহুত কেনেকুৱা তেতিয়া ফিল হৈছিল? এটা বহুত ভাল লাগিছে। এনেকুৱা পাইছো যোন ট্ৰান্স ওমেন মেন আছিলে, তো সেইটো মই গম পোৱা নাছিলো। আই থাকে আচ্ছা ঠিক আছে, আজিৰ কাৰণে চাগে ছোৱালী ৰূপত আহিছে, ভাল লাগিছে সিহঁতে। তো আই ডিড নট নো কি ট্ৰান্স ওমেন হয়। মই বহুত পিছত গম পাইছো যে দে ৱেৰ একচুৱেলি ট্ৰান্স ওমেন দেট আই এম টুডে, যিটো মই আজি হয়। তো আৰু এইটো মই এটা বস্তু সুধো, বহুত মানুহে গে মানে ট্ৰান্স ওমেন বুলি ভাবে। ওকে, তো তুমি গে আৰু ট্ৰান্স ওমেনৰ মিনিংটো যদি অলপ কৈ দিয়া। এই পাৰ্থক্যটো ডিফাৰেন্সটো অলপ কৈ দিয়া। মানে প্ৰত্যেক ট্ৰান্স ওমেনে হয়তো ফাৰ্ষ্টত গে আইডেন্টিটি থাকে, হয়, কনফিউজনটো থাকে ন, বুজি নাপায়। তেতিয়া তুমি গে আৰু ট্ৰান্স ওমেন মানে কি যদি আমাৰ ফ্ৰেণ্ডসকলক অলপ কৈ দিয়া। ওকে, গে আৰু ট্ৰান্স ওমেনৰ মাজত এটা হেয়াৰলাইন ডিফাৰেন্স আছে। গে পিপল এটাই যদি নিজকে এজ এ মেল আইডেন্টিফাই কৰে আৰু বিহেভিয়াৰ বডি লেংগুৱেজ মেলৰে হয়, মেলৰ নহ'ব পাৰে, ফেমিনিনো হ'ব পাৰে, বাট নিজৰ যিটো আইডেন্টিটি এজ এ মেল কৰে আৰু প্ৰনাউনটো হি আৰু হিজ কৰে আৰু কাপোৰ কানি চব ল'ৰা টাইপৰ পিন্ধে, দেন হি ইজ এ গে, হি কান বি ট্ৰান্স ওমেন। আৰু ট্ৰান্স ওমেন এজনে কি কৰিব, গে হয় বাট এট চাৰ্টেন পইণ্ট অফ টাইম যেতিয়া বুজি পায়, নিজৰ আইডেন্টিটি যেতিয়া বুজি পায় কমপ্লিটলি, তেতিয়া কি কৰে, কাপোৰ কানি পিন্ধা বা ড্ৰেছ আপ কৰা, চুলি দীঘল কৰা, মানে সেই বস্তুবিলাক কমপ্লিটলি ছোৱালীৰ যিটো বস্তু আছে, ছোৱালীৰ বস্তু লৈ লয়। আৰু নিজৰ যিটো প্ৰনাউন সেইটো এজ এ ফিমেল ইউজ কৰে, লাইক চি, হাৰ, তেতিয়া সেইটো ট্ৰান্স ওমেন হয়। কাৰণ তেওঁ নিজক ভিতৰৰ পৰা ছোৱালী ফিল কৰে আৰু নিজকে বিচাৰে কি আনেও তেওঁক ছোৱালী হিচাপে সম্বোধন কৰক আৰু তেওঁক ছোৱালী হিচাপে ট্ৰিট কৰক, তো সেইটো ট্ৰান্স ওমেন হয়। কিন্তু গে বিলাকে সেইটো নিবিচাৰে, গে বিলাকে ল'ৰা হিচাপে ট্ৰিট কৰে। তো এইটো এটা হেয়াৰ লাইন ডিফাৰেন্স, বহুতে নাজানে। বহুতে ভাবে কি ট্ৰান্স গে মানে ট্ৰান্সজেন্ডাৰ হয় বা ট্ৰান্স ওমেন হয়, বা ট্ৰান্স গে সব মানে মিক্স হৈ যায় মানুহৰ। সেইখিনি জানাটো খুবেই দৰকাৰ, কাৰণ এইবিলাক চব আইডেন্টিটি হয় আৰু মানুহক সেই আইডেন্টিটি বিলাকক সন্মান দিব লাগিব, ৰেসপেক্ট দিব লাগিব, একচেপ্ট কৰিব লাগিব। তো এনেকুৱা হ'ব নালাগে, মোৰ মতেতো এনেকুৱা হ'ব নালাগে কি কোনো কামেই হওক, পঢ়া শুনাৰ পৰা এডুকেশ্যনৰ পৰা আৰম্ভ কৰি এমপ্লয়মেণ্টলৈ, ইনফেক্ট ছ'চাইটিয়েল যিবিলাক এক্সেছ চাৰ্ভিছ এক্সেছ আছে, সেইটো জেণ্ডাৰ বেছ হ'ব নালাগে। মই সেইদিনাও কৈছো আপোনাক, সেইটো জেণ্ডাৰ বেছ হ'ব নালাগে। তো এইটো অপেন টু এভৰিৱান। চ' সেইটোৱে মানে সমাজৰ পৰা সেইখিনি একচেপ্টেঞ্চটো আহিব লাগে। আমি যেতিয়া মানে ক্লেইম কৰো যে আমি সভ্য এটা সমাজৰ মানে থাকো, তেনেহ'লে আমাৰ আচাৰ ব্যৱহাৰ বিলাকো সভ্য হ'ব লাগিব। আমি এটা কমিউনিটিক যদি এনেকে ডিপ্ৰাইভ কৰো, এনেকে মানে ডিছক্ৰিমিনেশ্যন কৰি থৈ দিওঁ, তেতিয়া কেতিয়াও মানে সমাজ আগবাঢ়ি যাব নোৱাৰে, সুস্থ সমাজ আমি গঢ় দিব নোৱাৰো। চ' এটা সুস্থ সমাজ গঢ় দিয়াৰ কাৰণে আমি চবৰ কাৰণে এটা সুস্থ জীৱন আমাৰ মানে গঢ় দিব লাগিব। সেইটোৱে
So মানে মই এইটো ক'ব খুজিছো যে মই নিজেই লাইক আপোনালোকৰ যিটো এটা কথা ক'লো যে হেয়াৰ লাইট ডিফাৰেঞ্চৰ কথা গে আৰু ট্ৰান্সফৰ্মেণ্ট সেইটো মই নিজেই গম পোৱা নাছিলো ঠিক আছে মোৰ ভিতৰৰ পৰা সদায় আছিলে কি ছোৱালী হম কোনোবাই ছোৱালী কাপোৰ মানে এনেকুৱা লাগিছিল কি চাগে এনেকুৱা মানে অনুভৱ হৈছিল কেতিয়াবা কি এনেকুৱা যদি হলে হয় যে মই শুই আছো টোপনি গৈ আছো ৰাতিপুৱা উঠি গৈছো আই এম এ গাৰ্ল ত' আই উইল বি ছ' হেপী ত' সেনেকুৱা এটা মাইণ্ডত আহিছিল মই সেইটো নহয় কেতিয়াও জানো কিন্তু ইমানখিনি সাহস নাছিলে মই কমপ্লিটলি মানে ল'ৰাৰ ৱাৰ্ড্ৰবটো ডিছকাৰ্ড কৰি কমপ্লিটলি ছোৱালীৰ কাপোৰ কানি পিন্ধা আৰম্ভ কৰি দিম চুলি দীঘল ৰাখিম কাণফুলি পিন্ধিম নাকফুলি পিন্ধিম সেই বস্তুটো মোৰ আনটিল 2 years আগতে হোৱা নাছিলে 2 বছৰ আগলৈকে সেই বস্তু মোৰ হোৱা নাছিলে মানে নিজকে জানিছিলো কিন্তু গম পোৱা নাছিলো ৰিতু তুমি নিজক তো বুজি পাইছিলা তুমি নিজৰ কথা নিজৰ আইডেন্টিটি সব গম পালা তুমি ক'লা যে এটা কাৰেজ এটা সাহস লাগে ন এটা টাইম লাগে যি টাইমত আমি সেই কাৰেজখিনি আমি মানে কৰি ল'ব পাৰো আৰু নিজক ওলাই আনিব পাৰো সো সেইখিনিত সময়ৰ কথা যে তুমি অলপ আমাৰ ডিসকাস কৰা যায় কেতিয়া তুমি নিজক মানে উপলব্ধি কৰিছিলা তো আগতে উপলব্ধি কৰিছা কেতিয়া নিজক ওলাই আনিব পাৰিছা যেটো আমি মানে কওঁ যে ক্লোজেটৰ পৰা নিজক বাহিৰত কাম আউট বুলি যে সমাজৰ ভয়টো ভাঙি গ'ল হয় যেটো আমাৰ জেনেৰেল সোসাইটি থাকে আমি সমাজৰ ভয়টো বহুত কাম কৰিব হয় হয় যদি এটা সুস্থ মানে সমাজ যদি আমি মানে সাপোৰ্টিভ সমাজ ব্যৱস্থা যদি আমি পালো হয় বহুত আগতে আমি ওলাই আহিব পাৰিলো হয় সো তুমি তোমাৰ এই ওলাই আহাৰ যি কিনি কাহিনীখিনি যদি আমাৰ লগত শেয়াৰ কৰা কৰিলা তুমি ওকে মানে 2 বছৰ আগতে এনেকুৱা হ'ল মই এটা কামৰ এটা বেংগলী মুভি এটা প্ৰজেক্টৰ কাৰণে মই আগৰতলা যাব লগা হ'ল কিয় মই যেতিয়া আগৰতলাত আছিলো যিটো টিম আছিলে সেই টিমটো ইমান সাপোৰ্টিভ আছিলে সিহঁতে মানে মোক এনেকুৱা ফিলে হ'ব কাৰণে যে মই কিবা বেলেগ গ্ৰহৰ পৰা আহিছো যিটো মই বেলেগ জাগাত অনুভৱ কৰিছিলো বা ডিসক্ৰিমিনেট কৰিছিলে তেতিয়া মই একদম মানে যে মেড মি সো কমফৰ্টেবল তাৰপিছত কি হ'ল তাতে আমাৰ ক্ৰু মেম্বাৰ্ছৰ যিখিনি ছোৱালী মানুহ আছিলে স্পেচিয়েলি মোক সদায় কয় ৰিতু তুমি তুম না ये पहना करो नेल पॉलिश लगाया करो बाल लंबा करना चालू करो सो মানে সিহঁতে মোক ইমান কমফৰ্টেবল কৰিছে সিহঁতে মোক নিজে কৈছিলে ইনফেক্ট ছোৱালীবোৰে কি তুম না थोड़ा सजेस्ट के रहा करो तो मेकअप क्यों नहीं लगाते हो মই তেতিয়ালৈকে মেকআপে নকৰিছিলো মানে মেকআপ কৰি ভাল পাওঁ বস্তুটো কিন্তু মই নিজে আজি এনেকে মেকআপ কৰিছো বা কৰো আজিকালি তেতিয়া মই নকৰিছিলো কাৰণ মোৰ ভাবিছিলো কি মোৰ মানুহে কি কব মানুহে কি কব কাৰণে আগতে মোৰ মায়ে জানিছিলে কিন্তু মাওতো এইটো ডিফেণ্ড কৰিব নোৱাৰে মানুহৰ লগত ত' কি হয় মানুহে কি কব সেইটো বস্তু ভাবিছিলো আমি সেই বস্তুটো জানো না আগতে যিবিলাক মানুহে কৈছে তেওঁলোকৰ ওপৰত যিটো সমাজৰ পৰা অত্যাচাৰ বিলাক হৈছে সেই বস্তুটো আগতে মাইছিল আৰু মই এনেকুৱা ধৰণৰ বহুত ইনচিডেন্ট শুনিছো যে এনেকুৱা ধৰণৰ মানুহৰ ৰাস্তা পালে মাৰে বা কিবা কৰে পুলিচে ধৰে পুলিচে কুৱেশ্যনিং কৰে তো এনেকুৱা ধৰণৰ বস্তুবিলাক কাৰণে মই নিজকে ভয় কৰিছিলো কি মই যদি মেকআপ কৰি যাওঁ মই যদি দেখা পায় নাজানো কি বুলি ভাবিব তো সেইটো কাৰণে সেই ভয়ত মই কিছু কৰা নাছিলো কিন্তু যেতিয়া আগৰতলা প্ৰজেক্টত আছিলো সিহঁতে মোক ইমান কয় তুমি মেকআপ কৰো না তুমি মেকআপ কাৰণে মই মেকআপ কৰা আৰম্ভ কৰিলো তাকে মোৰ এজন বহুত ভাল ফ্ৰেণ্ড হৈ গ'ল শিল্পা আই উইল মেনশন হাৰ নেম শিল্পা ৰয় ওকে বাট শি ইজ ফ্ৰম ৱেষ্ট বেংগল কলকাতাৰ হয় তাই আগৰতলাত আছিলে তো তাই মোক কৈছে ৰিতু तुम ना मेरा कपड़ा पहनो तो मेरा टॉप पहनो प्लाजो पहनो हिल्स पहनो तो এনেকে কৰি বহুত মানে নিজৰ এটা কাৰেজ আহি গ'ল হাতলত থাকি মই মানে এন্টাৰ শুটত মানে নিজকে এজ এ গাৰ্ল ফিল কৰি মানে এনেকে যাব পাৰিলো মানে ফ্ৰীলি নিজৰ ইচ্ছামতে মানে সিহঁতে তাকে কোনো মানুহ নাছিলে যোনে মোক ডিসক্ৰিমিনেট কৰিছে মানে তাতে তুমি ফার্স্ট তোমার অ্যাটায়ার ফিমেল অ্যাটায়ার তুমি ইয়াৰ চান্সেস পালো আৰু মেকআপৰ চান্স পালো তো সিহঁতে নিজেই মোক কয় কি এই পেন আচ্ছা লাগে ৰিলছ বনালো ৰিলছ বনাও বহুত খুব বনাও একদম পাব্লিকলি আৰু ৰিলছ বনাও ইনষ্টাগ্ৰামত দিও পাব্লিকলি যোনে চাই চাব আৰু এনেকুৱা সো ইমান এটা সাহস পালো তাতে মই এবছৰ থাকিলো এবছৰ থাকি মই আহি গলো 2 বছৰ আগতে তো যেতিয়া মই আহিলো তাৰপিছত মই ৰিয়েলাইজ কৰিলো মই তাতে আগৰতলা ইমানখিনি সাহস পালো মানে আগৰতলা ইমানখিনি কাম কৰিলো মই নট ইন গুৱাহাটী কি প্ৰব্লেম আছে মই অলৰেডি আগৰতলা কৰিছো ইমানখিনি সাজি কাছে আছো নিজৰ ফটো চাইছো ভাল লাগিছে ঠিক আছে আই থিংক যেতিয়ালৈকে মোৰ চুলি দীঘল নাছিলে চুটি আছিলে মানে ইমান দীঘল নাছিলে চুটি আছিলে তো তাতে মই সিহঁতে ক'লে ৰিতু তুম না বাল লম্বা কৰো আচ্ছা লাগেগা সেইটো সাহস দিলে তো সাপোৰ্ট এটা থাকিলে তো মই গুৱাহাটী অহাৰ পিছত মই ভাবিছো নহয় এতিয়া মই আই থিংক আই শুড ডু অল দোজ থিং মানে মই যিটো ভাল পাওঁ সেইটো কৰিব লাগে তো মই বহুত কিছুমান মটিভেশ্যনেল স্পিচৰ চাই থাকো ইনষ্টাগ্ৰাম বা ইউটিউবত তো মানে মই বহুত মটিভেট হলো ফৰ কিছুমান
মানে ভিডিঅ'জৰ পৰা কি তুমি যি হয় সদায় সেইটোৱে হৈ থাকা ইউ ডোন্ট নিড টু বি আদাৰ্ছ প্ৰিটেণ্ড কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ মই এটা হিউমেন বিং হয় আফটাৰ অল ত' মই কি কৰিলোঁ আই ষ্টাৰ্টেড বাইং মাই ফিমেল ক্লথছ আৰু মেইন লাইফটো এটাই yes জীৱন এটাই হয় লাইফ এটাই ত' why not to live this life alone like এবাৰেই যাম বাৰে নাহে হাঁহি ধেমালিৰে আমি সুস্থভাৱে যদি চ' কি হ'ল লাহে লাহে যেতিয়া মই ফিমেল ক্লথছ লাহে লাহে মই কিনা আৰম্ভ কৰিলো চুলি দীঘল কৰিলো তাৰপিছত এয়াৰ পিয়েচিংটো মোৰ আগৰ পৰাই আছে লাইক মুম্বাইত থাকোঁতে মই কাণ ফুটাই লৈছো তাৰপিছত তোমাৰ তুমি যেতিয়া নিজৰ লাইফটো চেঞ্জ কৰিলা ড্ৰেছ চেঞ্জ কৰিলা তাৰপিছত মানুহৰ ৰিয়েকশ্যনটো কি পালা তাৰপিছত মানুহৰ ৰিয়েকশ্যন মানে মই যেতিয়া কমপ্লিট বস্তুবিলাক কিনিলো আৰু চুলিগিলি লাহে লাহে দীঘল হ'ব ধৰিলে আৰু মই তাৰ মাজতে কাপোৰ কানি পিন্ধা আৰম্ভ কৰিলো ছোৱালীৰ কাপোৰ ছোৱালীৰ বেগ শ্বুজ এণ্ড অল ফাৰ্ষ্ট কোৱা ফিলিং কেনেকুৱা হৈছিল যেতিয়া তুমি নিজৰ মতে এনেকুৱা লাগিছে কি অ' গড মানে এই যে কি বুলি কওঁ মানে বুজাব পাৰা এনেকুৱা হয় ন বিচাৰিছিলা সদায় এনেকুৱা লাগিছে কি মই এতিয়াহে একচুৱেল ৰূপত আহিছো মানে এনেকুৱা লাগিছে এতিয়াহে মোৰ আচল জনম মানে এইটোহে একচুৱেলি মেইন মোৰ মানে বাৰ্থ মূৰৰ পৰা যিটো হিল আছিল সেই হিলটো গুচি গ'ল আৰু এনেকুৱা লাগিছে কি মই মানে ৰিবাৰ্থ ইউ কেন চে ৰিবাৰ্থ মানে এনেকুৱা লাগিছে কি মই যিটো ইমান বছৰে এই বস্তু ভাবি আছিলো আই উইচ মই এনেকুৱা হলো হয় নহয় ফাইনেলি এনেকুৱা ফিল কৰিছো কি অকে ফাইনেলি মই সেইটো হয় নিজক সেইটো ৰূপত দেখি খুব ভাল লাগিছে আৰু যেনেকে আপুনি যেনেকে সুধিছে ৰিয়েকশ্যনৰ মানুহৰ কথা তো মানুহৰ ইমান এটা এনেকুৱা সাংঘাতিক ৰিয়েকশ্যন নাছিলে কাৰণ মোৰ ওচৰ চুবুৰীয়া বা মোৰ এৰিয়াৰ মানুহখিনি অলপমান সিহঁতৰ ডাউট আগৰ পৰাই আছিলে বিকজ অফ মাই ফেমিনিন বিহেভিয়াৰ এণ্ড জেষ্টাৰ তো তথাপিও মই যিহেতু একদম কমপ্লিট ফিমেল ক্লথছত বা ওলাই যাওঁ সেইটো অলপমান চাই তো মই ইমান পাত্তা নিদিওঁ সেইটো দৰকাৰ ন তেওঁলোকৰ কাৰণে দৰকাৰ কাৰণ মোৰ মতে কি এইটো মোৰ লাইফ হয় এইটো মই জীয়াইছো তাহাঁতৰ কোনো আহে যায় নহয় তুমি তোমাৰ লাইফষ্টাইলটো চেঞ্জ কৰি পেলাই তুমি সমাজক এটা লাৰ্ণিং দিছো সিহঁতৰ কাৰণে মানে আমাৰ যিটো মানে আমাৰ নেইবাৰ্ছ তেওঁলোকে বহুতখিনি শিক্ষা পালে না বহুতখিনি নেক্সট যেতিয়া এনেকুৱা ট্ৰান্স ওমেন আহিব বা গে লেছবিয়ান আহিব তেওঁলোক বহুতখিনি মানে এটা মানে ছাপৰ্টিভ এনভাইৰনমেণ্ট পাব আমাৰ এই ধৰণৰ একশ্যনৰ কাৰণে আৰু আমি আমাৰ ভিডিঅ'ত সেইটো কৈ থাকো কাৰণ সব মানুহে এতিয়া জানিব লগা হ'ল সময় হ'ল আৰু কাৰ ঘৰত কেতিয়া কোন ট্ৰান্স ওমেন হয় গে হয় কোনো ক'ব নোৱাৰে this is very true I would like to say one thing to the people to the audience কি আপোনালোকৰ ঘৰত যেতিয়া এটা বাচ্চা জন্ম হয় maybe it's a girl or it's a boy আপোনালোকে তাইৰ বা তাৰ ফিউচাৰটো মানে জেণ্ডাৰ আইডেণ্টিটি আৰু ছেক্সুৱেল অৰিয়েণ্টেশ্যন ফিউচাৰত কি হ'ব এটা বজা আপুনি প্ৰেডিক্ট কৰিব নোৱাৰে জাষ্ট বিকজ তাৰ জন্ম ল'ৰা হৈছে সি ল'ৰাই হ'ব আগলৈ মানে ল'ৰা হ'ব কি আছে হেটেৰ'ছেক্সুৱেল হ'ব বা ছোৱালীজনী হেটেৰ'ছেক্সুৱেল হ'ব it's not like confirmed মই সেইটো কওঁ যে sexual organ doesn't define gender কাৰণ সবৰে জেণ্ডাৰ আইডেন্টিটিটো আৰু সেক্সুৱেল অৰিজিনটো সেইটো অটোমেটিক্যালি আহে সেইটো বাই বাৰ্থ সেইটো মানে নিজে আহে নেচাৰেলি আহে সেইটো নেচাৰৰে হয়তো নেচাৰেলি আহে সেইটো বেলেগে আমাক ডিফাইন কৰিব নালাগে মোৰ মতে কি হৈছে বেলেগ মানুহে মোক ডিফাইন কৰিব নালাগে মানে পইণ্ট আউট কৰিব নালাগে বা মোক ক'ব নালাগে বা ডিফাইন কৰিব নালাগে যে অকে তুমি ল'ৰা হয় ল'ৰাটোৱে থাকা সেইটো মোৰ চইচ আৰু তোমাৰ বস্তুটো তোমাক কোনো জাপিও দিয়া নাই তুমি নিজে নিজৰ লাইফটো নিজৰ লাইফ কৰি আৰু সেইটো বস্তু তোমাৰ ভিতৰৰ পৰা আছিল ভিতৰৰ পৰা যেটো ফিল কৰিছো এতিয়া মই যদি ফিল কৰো মই ল'ৰা হয় তো মই ল'ৰা মই যদি ফিল কৰো ছোৱালী ইট ইজ এজ চিম্পল এজ ডেট কিন্তু আমাৰ মানুহবিলাকে এইটো বহুত বেছি কমপ্লিকেট কৰি দিছে এইটো এটা ট্ৰিভিয়েল ইছ্যু হয় ইমান ডাঙৰ ইছ্যু নহয় আই ডোন্ট আন্ডাৰষ্টেণ্ড মানে মানুহে আননেচেচাৰিলি ইমান মানে কাৰো ঘৰত যোৱা নাই খাব কাৰণে নিজৰ পইচা নিজে ইনকাম কৰি আছো মই মুম্বাইত আছো নিজে চাকৰি কৰিছো 9 ঘণ্টা 10 ঘণ্টা মই নিজে কাম কৰিছো ইমান কষ্ট কৰিছো নিজে কাম কৰিছো নিজে আৰ্ণ কৰিছো সেই পইচাৰে মই মেখেলা চাদৰ কিনিছো স্কাৰ্ট কিনিছো পেণ্ট কিনিছো সেইটো মোৰ কথা তাহাঁতৰতো কোনো আহে নাই একদম চ' মোৰ মতেৰে এইটো মানে কমপ্লিটলি ৰং মানুহে যিটো এটা ইম্প'জ কৰি দিয়ে মানে একচুৱেলি মেইনলি এই বস্তুটো ভুল তেতিয়াই কৰে যেতিয়া বাচ্চাটো সৰু থাকে সৰুতে যে ইম্প'জ কৰি দিয়ে তই ল'ৰা হয় ল'ৰাৰ দৰে থাক তই ছোৱালীৰ থাক
ল'ৰা মানে পিংক ভাল নাপায় কোনোৱে কোৱা নাই পিংক কালাৰটো যে ল'ৰা নে ছোৱালী এইটো মানুহে ডিফাইন কৰিছে একদম একদম কাৰণ পিংক কালাৰটো ল'ৰাৰ হ'ব মানে কালাৰ ইজ কালাৰ কালাৰটো কালাৰ আৰ আৱাজ ইজ এ হিউমেন বিং সেইটো মানুহ অধিকাৰ কোনে দিছে যে পিংক কালাৰটো ছোৱালীহে পিংক কালাৰৰ ফ্ৰক পিন্ধিব পিংক কালাৰৰ হেয়াৰবেণ্ড লগাব বা পিংক কালাৰৰ বেগ ল'ব তো ল'ৰা মানে পিংক কালাৰটো কালাৰ হিচাপে থাকিব কালাৰটো কালাৰ হিচাপত কালাৰটো ডিফাইন কৰিছে আৰু এটা ইনচিডেণ্ট কম মই যে স্কুলত পঢ়ো যেতিয়া বৰষুণ দিয়ে বা ৰ'দ দিয়ে আই এম ভেৰি এলাৰ্জিক টু ছানলাইট মানে মোৰ বহুত গৰম লাগে ছানত মই ছাতি লওঁ তো মোৰ স্কুলত মানে এনেকুৱা আছিলে ল'ৰাবিলাকে কলেজতো আছিলে ল'ৰাবোৰে কয় কি তই কি ছাতি লৈছ ছোৱালীহে ছাতি লওঁ ল'ৰাটো ছাতি নলয় তাৰমানে সেই বস্তুটো সিহঁতৰ মাইণ্ডত আহিল ক'ৰ পৰা কাৰণ ছাতি আমব্ৰেলা এটা বস্তু প্ৰটেকশ্যন আমব্ৰেলা ইজ ইউজ ফৰ প্ৰটেকশ্যন বৰষুণৰ পৰা প্ৰটেক্ট কৰিব কাৰণে আৰু ৰ'দৰ পৰা প্ৰটেক্ট কৰিব কাৰণে তাকেতো জেণ্ডাৰ কৰা নাই যে এইটো ফিমেলেই কাৰণে আমব্ৰেলা হয় ল'ৰাৰ কাৰণে আমব্ৰেলা নহয় এইটো চাগে মোৰ ঋতু লাগে যে ফিমেলৰ কাৰণে এটা হীন ভাৱ ল'ৰাৰ মনত আগৰ পৰাই থাকে পেট্ৰিয়াৰ্কি ছ'চাইটিৰ কাৰণে নিজৰ মা ভনী চব তো ফিমেলে হয় তথাপিও ফিমেল আমি যেতিয়া দেখা পাওঁ যে গালিবিলাক যে দিয়া হয় চব ফিমেলৰ গালি থাকে সেইটোৱে আৰু মানে মোৰ এই বস্তুটো বেয়া লাগে যে কিছুমান পাৰ্টিকুলাৰ কিছুমান বস্তুক লৈ পিনে মানুহে সেইটো মানে কি জেণ্ডাৰ বেয়াইজ কৰি দিয়ে মানে ডিছক্ৰিমিনেট কৰে কি এইটো ল'ৰাৰ হয়তো ছোৱালী হয় যেনেকে আপোনালোকৰ ছাতিটো বা পিংক কালাৰ ছাতি এইবিলাকতো জেণ্ডাৰৰ কোনো কথাই নাহে সেইটোৱে এটা ল'ৰাই ভাল পাবই পাৰে নেল পলিচ লগাবৰ কাৰণে লগাবই পাৰে এতিয়া ল'ৰা এটা যদি নেল পলিচ লগায় it doesn't mean যে ল'ৰাজন গে হ'ল বা ট্ৰান্সজেণ্ডাৰ নহ'ব পাৰে এজন ল'ৰা এজনৰ কালাৰ ভাল পায় মেবি হি লাইক কালাৰছ so he is আজিতো শাহৰুখ খানো মেকআপ কৰে শাহৰুখ খান এটা অনেষ্টলি কওঁ আমাৰ ফিল্ম আছে মই বিং এ প্ৰফেশনেল মেকআপ আই নো দ্যাট ইণ্ডাষ্ট্ৰি ভেৰি ৱেল আজিকালি সৰু সৰু শ্বুট এটা হলে সৰু ৰিল এটা বনাবৰ কাৰণে ল'ৰা এটাই বহুত মেকআপ কৰে লাইক ছোৱালী যিমান কৰে সিমানেই মেকআপ কৰে ইট ডাজন্ট মিন যে ল'ৰাটো গে হয় বা ট্ৰান্সফৰ্মেণ্ট হয় it doesn't define require কৰে আৰু আপোনালোকে আপোনাৰ সোসাইটিত যি লৰাক দেখা পায় অলপ মেকআপ কৰে তাক লৈ আপোনালোকে জুকায় আৰু সেই ষ্টাৰ বিলাকক কিন্তু সিনেমা হলত গৈ পেলাই আপোনালোকে হাত চাপৰি মাৰে চিটি মাৰে সেনেকুৱা ধৰণৰ এতিয়া এটা এনেকুৱা সময় আছিলে মই যেতিয়া স্কুলত পঢ়ো বা কলেজত পঢ়ো মই অলপ মেকআপ কৰোঁ মানুহে কয় কি ছোৱালী হয় কি মেকআপ কৰিছে ছোৱালীহে মেকআপ কৰে তো মেকআপ কৰাটো ল'ৰা ছোৱালী বুলি নহয় মেকআপ কৰাটো হৈছে গ্ৰুমিং কৰা আৰ্ট আৰু ছেকেণ্ডলি এইটো গ্ৰুমিং সেশন হয় ল'ৰা ছোৱালী চবৰে কাৰণে প্ৰয়োজন কাৰণ নিজে যদি গ্ৰুম আপ হৈ থাকে দেখাত নিজকে ভাল লাগে প্ৰেজেন্টেবল হয় কনফিডেন্স লেভেলটো আহে তো সেই বস্তু আমাৰ মানে বুজি নাপায় আমাৰ মানে এইটো মানে চব নিগেটিভ চাইডলৈ লৈ যায় যে মেকআপ কৰি ল'ৰাটো ছোৱালী হৈ গ'ল মানুহৰ মানে বেলেগটো কোনো কাম নাই কেনেকে তল পেলাবৰ কাৰণে সেইবিলাক চেষ্টা কৰি থাকে এনেকুৱা কথা তুমি কি ভাবা যে সমাজত এৱাৰনেছটো অহা কিমান দৰকাৰী সমাজত এৱাৰনেছটো বহুত প্ৰয়োজন মোৰ মতে স্কুলৰ পৰা ষ্টাৰ্ট স্কুল বুলি নহয় স্কুলত একচুৱেলি কিছুমান ছেশ্যন ৰাখিব লাগে স্কুলতো ৰাখিব লাগে পেৰেণ্টছ টিচাৰ যেতিয়া মিট হয় পিটিএম হয় আজিকালি যিটো পিটিএম খুব কৰে স্কুলবিলাকে সেই পেৰেণ্টছ টিচাৰ মিটত টিচাৰৰ আৰু পেৰেণ্টছৰ যিটো অবজাৰ্ভেশ্যন পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ কাৰণে সেইবিলাক আনিব লাগে আৰু ক'ব লাগে মানে সিহঁতে ডিছকাছ কৰিব লাগে কি আপোনাৰ ষ্টুডেণ্ট আপোনাৰ ল'ৰাটো বা ছোৱালীটো এনেকুৱা বিহেভিয়াৰ হয় আপোনাৰ কিবা ডিফাৰেঞ্চ দেখা পাইছে নেকি এট চাৰ্টেন পইণ্ট অফ টাইম বা এটা এজত তেতিয়াহ'লে কেনেকে এইটো মানে এইটো লগত কেনেকে ডিল কৰা যায় সেই বস্তুটো হ'ব লাগে আৰু আগাৰ যেন এইটো হ'ব নালাগে যে আপোনাৰ ল'ৰাটো ছোৱালীৰ বিহেভ কৰে সেইকাৰণে এনেকুৱা জোকায় আৰু ঘৰত যায় মাক বাপেকে পিটিছে খুব তই ছোৱালীৰ বিহেভ কৰ সেইটো বস্তুটো হ'ব নালাগে তো এইটো মানে বহুত ভালদৰে ডিল কৰিলে আই থিংক এটা এৱাৰনেছ বাঢ়িব মানে আমি এনেকুৱা কিমান মানুহক চাগে এইবিলাক জুকাই মনটো মাৰি পেলাইছো আৰু কিমান সুইচাইড হয় সুইচাইডেল একো কৰিলে কি হয় ল'ৰা এটা বা ছোৱালী এটা যেতিয়া বুলি হয় তেতিয়া সিহঁতৰ ডিপ্ৰেশ্যনত যায় আৰু একটা সুইচাইডেল থটছ বিলাক খুব আহে এনেকুৱা বহুত কেছো হৈছে যে সুইচাইড কৰিছে বিকজ অফ অপেন আপ হ'ব পৰা নাই পেৰেণ্টছৰ লগত পেৰেণ্টছে বেলেগ ধৰণে লয় আৰু কিছুমানে বহুত প্ৰেছাৰাইজ কৰে ল'ৰা হওক বা ছোৱালীক বিয়াৰ কাৰণে প্ৰেছাৰাইজ কৰে সিহঁতে ভাবে কি এনেকুৱা কিছুমান মই এনেকুৱা মানুহ পাইছো মুম্বাই যোনে ভাবে কি বিয়া কৰিলে ঠিক হৈ যাব ফাৰ্ষ্ট অফ অল
it's not a disease. Homosexuality is not a disease. Disease নহয়, বেমাৰ নহয় যে এইটো কিবা ঔষধ দিলে বা বিয়া কৰালে বা যজ্ঞ চজ্ঞ কৰিলে ঠিক হৈ যাব। মোৰ লগৰ এজনকতো যজ্ঞ কৰাইছিলে। যেনেকে আপুনি যদি হেটেৰোসেক্সুৱেল হয় সেইটো যেনেকে এটা ডিজিজ নহয়, যেনেকে homosexual হোৱা ডিজিজ নহয়। আপুনি যদি হেটেৰোসেক্সুৱেল হ'ব পাৰে তেনে এজন homosexual হ'ব পাৰে। আৰু homosexuality ন্যাচাৰাল প্ৰকৃতি। আৰু মানে ইনফেক্ট সাইন্টিষ্টে কৈছে ৰিচাৰ্চৰ পৰা কি homosexuality যিটো আছে, homosexuality অকল হিউমেন বিংছত নহয়, এনিমেলছতো আছে। বান্দৰত পোৱা গৈছে, চিম্পাঞ্জিত পোৱা গৈছে, টাইগাৰত পোৱা গৈছে। তো ঠিক আছে, মানুহে বোলে ৱেষ্টাৰ্ণ কালচাৰ ফলো কৰিছে homosexuality, তো জীৱ জগতো সেইটো বুজি নাপায় সিহঁতৰ homosexualityটো সিহঁতৰ মাজত কিয় পোৱা গৈছে। ডেফিনেটলি এইটো নেচাৰেল বস্তু, সেইকাৰণে সিহঁতেও এইটো ফিল কৰিছে, সিহঁতৰো এনেকুৱা হৈছে। আৰু পৃথিৱীত থকাটো চব বস্তুৱে নেচাৰেল, চব বস্তু নেচাৰেল। আৰু আমাৰ সংস্কৃতি সেই খাজুৰাহো টেম্পল এইবিলাক, এতিয়া আপুনি যি কৈছে খাজুৰাহো টেম্পল, আইল টেল ইউ, মোৰ এজনী চিষ্টাৰ আছে মাহী ছোৱালী, তাই PhD কৰিছে এণ্ড শ্বি ইজ ষ্টুডেণ্ট অফ আৰ্কিঅলজি। তো আৰ্কিঅলজি হোৱাৰ কাৰণে তাই খাজুৰাহো যাব লগা হৈছে ৰিচাৰ্চাৰ। তাই মোক কৈছে খাজিৰাৰ কিমান বছৰ আগৰ সেইবিলাক মানে খুদাই কৰি থৈছে, সেই খুদাত এতিয়াও আপোনাৰ homosexualityৰ বস্তু পোৱা গৈছে, মানে ডেপিকশ্যন আছে যে ইন দোজ এৰাজ, আমি নাজানো কোনটো এৰাৰ কাহানী সেইবিলাক খুদাই কৰিছে। সেই খুদাত যদি আপোনাৰ homosexualityৰ যদি ডেপিকশ্যন আছে তো সেইটো ডেফিনেটলি আগৰ পৰাই আছে, এনচিয়েন্ট টাইমৰ পৰাই হয়। এনচিয়েন্ট টাইমতো ট্ৰান্সজেণ্ডাৰ কিমান ওপেন আছিল, মানে ৰজা মহাৰজাৰ দিনত যাতে নিজে ট্ৰান্সজেণ্ডাৰক ৰাখিছিলে। সেইবিলাক বস্তু আগৰ পৰা আহিছে, কাৰণ যেতিয়া প্ৰকৃতিত কিবা বস্তু থাকিব সেইটো থাকিব, আগৰ পৰাই আহিব, আগৰ পৰাই থাকিব এইটো বস্তু। চ' এনেকুৱা যদি আমি বহুতে কয় এনেকে যে এইবিলাক ৱেষ্টাৰ্ণ কনচেপ্ট হয়, ৱেষ্টাৰ্ণ কনচেপ্ট আমাৰ ডেমক্ৰেচি, আমি যে ইণ্ডিয়াত ডেমক্ৰেচি এনজয় কৰি আছো এইটোতো ৱেষ্টাৰ্ণ কনচেপ্ট হয়। ৱেষ্টাৰ্ণ ইষ্টাৰ্ণ আমাৰ থলুৱা এইবিলাক লৈ একো কথা নাই, এইটো মানুহৰ প্ৰকৃতি। যিবিলাক বস্তু আগতে চাগে মানে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত চাগে অলপ আগতে বুজি পাইছে কিছুমান বস্তু, আমাৰ ইয়াতে দেৰিকে হৈছে। সমাজত আমাৰ এইবিলাক বস্তু মানে এতিয়াৰ যিটো সমাজ ব্যৱস্থা তাতে চাগে বস্তুবিলাক ইমান ভালকে হোৱা নাই, ওলাই অহা নাই, কিন্তু আমাৰ যে ডেপিক্ট কৰা আছে এইবিলাক কি আছিলে, এইবিলাক তাৰমানে আমাৰ সংস্কৃতিৰ অংগ আছিলে, আমাৰ সংস্কৃতিৰ অংগ। আৰু সেইটোৱে কাৰণেই তাকে ডেপিক্ট কৰা হৈছে, বহুত বছৰ আগতেই কৰা হৈছে। তেতিয়াতো সেইটো সময়ত সিহঁতে ৱেষ্টাৰ্ণ কালচাৰ বুজি পোৱা নাছিলে, বা তেতিয়াতো সিহঁতে এইটো নাজানিছিলে। সেইটোৱে অজন্তা, ইলোৰা, খাজুৰাহো এইবিলাকতো আপোনালোকে নাকচ কৰিব নোৱাৰে, এইবিলাকো কিবা বছৰ আগতেই খুলাই কৰা। ঋতুৰ আৰু মেকআপৰ লাইনটো শুনিলো, আৰু তাৰ বাহিৰে ঋতুৰ কি কি ইচ্ছা? মই আৰু কি হবিজ? আই লাভ টু ডান্স। মানে মই এনেকুৱা কোনো ষ্টেজ পাৰফৰ্মেঞ্চ কৰি ভাল নাপাওঁ, মই এনে নিজে মাজত ধৰক ক্লাব চাবত গ'লে ডান্স কৰি বা ফ্ৰেণ্ডৰ লগত ডান্স কৰি ভাল পাওঁ, আৰু চিট চেট কৰি খুব ভাল পাওঁ, কুকিং ভাল পাওঁ, মই খানা বনাই বহুত ভাল পাওঁ। মই ঢকলা, মই টু বি অনেষ্ট মই একচুৱেলি মহাৰাষ্ট্ৰত থাকিলো 10-12-13 বছৰ, চ' মই মহাৰাষ্ট্ৰীয়ন খানা অলপ বেছি জানো। লাইক পৌৰণ পলি বুলি এটা কয়, এটা ৰেচিপি আছে পৌৰণ পলি, ত' সেইটো বনাব জানো, ঢকলা বনাব জানো, পোহা, উপমা, সাবুদানা খিচুড়ি ইজ ভেৰি ফেমাছ ইন নৱৰাত্ৰি, যেতিয়া ব্ৰত হয় সেইটো মানে সিহঁতৰ কাৰণে একো প্ৰসাদ টাইপৰ সাবুদানা খিচুড়ি, সেইটো মানে পিয়ৰলি ভেজিটেৰিয়ান ফুড হয়, ত' সেইটো মই জানো বনাব। আৰু নৰ্মেলটো ৰুটি চুটি ভাত দালি জানোৱেই, আৰু আমি ঋতুৰ তাতে এদিন খোৱাকে যাব লাগিব। মোষ্ট ওয়েলকাম। আচ্ছা, চ' তুমি এতিয়া তুমি ইয়াতে আছা, মুম্বাইৰ পৰা তুমি যে গুৱাহাটীত আহিলা, সেইখিনি কোৱাচোন, কিয় তুমি শিফ্ট হলা ইয়াতে? অকে, মই একচুৱেলি মুম্বাইত আছিলো, মই 2019 মুম্বাইত আছিলো, 2019 পৰা 2020 until COVID happens, তেতিয়ালৈকে মই আহমেদাবাদত আছিলো, মই এটা প্ৰজেক্টত আছিলো, কেটেলগ শ্বুট, ত' আহমেদাবাদত থাকিলো। ত' আহমেদাবাদত থাকোতে কি হ'ল, কৰোনা আহি গ'ল, কোভিড আহি গ'ল, ত' তেতিয়া মই মানে ঘৰলৈ ঘূৰি আহিব লগা হ'ল। এতিয়া তুমি ইয়াতে আছা? বৰ্তমান গুৱাহাটীতে আছো। আৰু কি কৰি আছা তুমি এতিয়া গুৱাহাটীত? এতিয়া প্ৰফেচনেলি মই মেকআপ আৰ্টিষ্ট হয়, ফ্ৰিলেন্সিং কৰো। বৰ্তমান মোৰ এতিয়া কোনো প্ৰজেক্ট নাই, চ' আই এম জাষ্ট লুকিং আউট ফৰ নিউ প্ৰজেক্ট। লেটছ সি মেবি নতুন বছৰত নতুন কিবা কাম। এতিয়া মা দেউতাৰ খুব এনজয় কৰি আছে। লাইফটো একদম ধুনীয়াকে। এই লাইফটোৰ বিপৰীতে ঋতুক আৰু এটা কোৱেশ্চন মই কৰিব বিচাৰো, যিটো মই জেনেৰেলি কৰো। ঋতুৰ লাভ লাইফটোৰ বিষয়ে অলপ আমি জানিব বিচাৰো। প্ৰেম আছে নে ঋতুৰ জীৱনত? আছে, প্ৰেম আছে। ঋতু অলপ তোমাৰ ভাল পোৱাৰ বিষয়ে কোৱা। ভাল পোৱা মানে মোৰ যিজন মানে আছে প্ৰেমিক,
বয়ফ্ৰেণ্ড তো সি একচুৱেলি আহমেদাবাদৰে হয় আচ্ছা তো মই যেতিয়া আহমেদাবাদত আছিলো লকডাউনৰ সময়ত তেতিয়া মই তাক লগ পাইছিলো আচ্ছা থ্ৰু ডেটিং এপ তো তাৰপিছত আমাৰ কেতিয়াও লগ ধৰা হোৱাই নাই এতিয়ালৈকে আচ্ছা ইটছ বিন লাইক 3.5 years 3.5 বছৰ হ'ল এতিয়া আমি লগেই পোৱা নাই অনলি ফোন কল আৰু ভিডিঅ' কলতে আমাৰ কথা হয় কাৰণ কভিডৰ সময়ত লগ পালো তাক মই থ্ৰু এপ এণ্ড দেন মইতো গুচি আহিলো গুৱাহাটীলৈ সেইটো আহমেদাবাদে থাকিলে একচুৱেলি আহমেদাবাদৰ নহয় সি মাউণ্ট আবু হয় ৰাজস্থানী হয় মানে আহমেদাবাদত জব কৰে তো সি তাতে আছিলে তো সি মোক মানে অনলাইনে প্ৰপ'জ কৰিলে কেতিয়া কেতিয়া তোমাৰ লগ কৰাৰ ইচ্ছা আছে নেক্সট ইয়েৰ মেবি আমি মানে ভাবি আছো আমাৰ শুভকামনা থাকিলে ঋতুৰ এটা নতুন জীৱনৰ কাৰণে মেবি আহিব চাগে নেক্সট ইয়েৰ সি আহিব পাৰে গুৱাহাটীলৈ আহিলে definitely you guys can meet him একদম নিশ্চয় আচ্ছা ঋতু পেৰেণ্টছৰ কাৰণে তোমাৰ কি মেছেজ থাকিব এজ এ ট্ৰান্স ওমেন তুমি ট্ৰান্সজেন্ডাৰ হিচাপে একচেপ্টেন্সৰ কথা যদি আহে তাহলে এজ এ পেৰেণ্টছ কিমানখিনি পেৰেণ্টছৰ সাপোৰ্ট বা আন্ডাৰষ্টেণ্ডিংটো তুমি কি ভাবা কাৰণ তুমিতো এটা সাপোৰ্ট পাইছা ঘৰৰ পৰা ন তুমি এটা সেফ প্ৰটেকচনৰ মাজত পাইছো বহুতে এনেকুৱা নাপায় মোৰ মতে এনেকুৱা হ'ব লাগে যে চব পেৰেণ্টছে চব ট্ৰান্স মেন হওক বা ট্ৰান্স ওমেন হওক চবৰে পেৰেণ্টছে সিহঁতক আঁকোৱালি ল'ব লাগে উইথ ৰেচপেক্ট আৰু উইথ লাভ এফেকশ্যন এইকাৰণে ল'ব লাগে কাৰণ সিহঁতে যদি সেই এটা ষ্টেজত যদি সিহঁতে যদি একচেপ্ট নকৰে তেতিয়াহ'লে কি হয় সিহঁতে বহুত মানে বেয়া কামতো লিপ্ত হৈ যায় বাহিৰলৈ গুচি যায় শিক্ষা খোজে বা বেলেগ ক্ৰাইমো কমিট কৰিব পাৰে চ' সেইবিলাক যাতে নহয় বেয়া মানুহৰ হাততো পৰিব পাৰে আৰু আফটাৰ অল যে নহওক ট্ৰান্স মেন হওক বা ট্ৰান্স ওমেন হওক নিজৰ চাইল্ড হয় ন একদম নিজক সিহঁতক যদি ভালদৰে প্ৰটেকশ্যন দি ৰাখে লাইক মৰমত ৰাখে তেওঁলোকে ঘৰতো কিবা এটা ছাপৰ্টো পাব কিন্তু সিহঁতৰ যদি ছাপৰ্ট নকৰে বা একচেপ্ট নকৰে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে তেওঁলোকে যাব ক'ত আল্টিমেটলি সিহঁতৰ বেলেগ ৱে নহ'লে বেয়া কামতে লিপ্ত হ'ব য'ৰ পৰা পইচা ইজিলি আহে সেনেকুৱা কাম কিছুমান বা ভিক্ষা খোজে বাচি থাকিব লাগিব চাৰ্ভাইভেলৰ কাৰণে বহুত কাম কৰে আজিকালি চ' সেইটো বস্তু হ'ব লাগে মানে পেৰেণ্টছে একচেপ্ট কৰাটো খুব প্ৰয়োজনীয় ঋতুৰ ফিউচাৰ প্লেনিং বিলাক কি কৰিম বুলি ভাবিছা ফিউচাৰত এতিয়ালৈকে মই তেনেকে বৰ্তমান একো ভাবা নাই যিহেতু মই মেকআপ আৰ্টিষ্ট হয় আই উইল ডু সামথিং ইন মেকআপ ইণ্ডাষ্ট্ৰি অনলি আচ্ছা কিবা ষ্টুডিঅ বনোৱাৰ নিজৰ ইচ্ছা আছে নেকি এনেকে ইমান ভাবা নাই বাৰু এতিয়ালৈকে একচুৱেলি যেহেতু মই কৈছোৱে কি মোৰ বয়ফ্ৰেণ্ড আছে চ' মেবি আই উইল চেটেল ডাউন উইথ হিম অনলি আচ্ছা বাহ নতুন জীৱনলৈ শুভকামনা আমাৰ থেংক ইউ আৰু এটা কথা মই সুধিব বিচাৰো তোমাৰ যে এই মেকআপ যি লাইন তোমাৰ প্ৰফেশনেল মেকআপ আৰ্টিষ্ট তোমাৰ মা দেউতা বা পেৰেণ্টছৰ কি মতামত সেইটো বিষয়ে মানে তেওঁলোকৰ কিবা বেলেগ আছিল নেকি যে নহয় ঋতু কিবা বেলেগ হলে ভাল আছিলে তেনেকুৱা কিবা নে তেওঁলোক একদম মানে সুখী তোমাক লৈ যেতিয়া মই ষ্টাৰ্টিঙত যেতিয়া মানে মেকআপ কৰিম বুলি ক'লো মেকআপ শিকিলো তেতিয়া মা দেউতা ইমান হেপী নাছিলে মা অলপ আছিলে বা দেউতাটো একদমেই ছাপৰ্টিভ নাছিলে লাইক মেকআপ কৰি কি হ'ব কি আছে মানে মা দেউতাকে নিজে নাজানিছে কি মেকআপটো কি হয় তো ভাবিছে বহুত আনচাৰ্টেন একটা প্ৰফেশ্যন তো মা দেউতাটো এনেকুৱা আছিলে হয়তো গভৰ্ণমেণ্ট চাকৰি কৰ আৰু এইটো মানে টিপিকেল মাইণ্ডছেট আমাৰ মিডল ক্লাছ ফেমিলিত থাকে তো যেহেতু মই কমাৰ্চ কৰিছো বিকম কৰিছো তো দেউতাৰ আছিলে কি CA কৰ বা CS কৰ বা ল কৰ তো ইট ইজ লাইক দ্যাট কিন্তু মই সেইটো ইমান এটা ইণ্টাৰেষ্টেড নাছিলো কাৰণ মোৰ আগৰ পৰাই পঢ়া পাতি আই ৱাজ নট ইণ্টাৰেষ্টেড মই ষ্টুডিঅ'ত একদমেই নাছিলো মোৰ মানে ইণ্টাৰেষ্ট আছিলে বেছিভাগ অলপ ক্ৰিয়েটিভ কাম তো ইনিচিয়েলি নাছিলে বাট লেটাৰ যেতিয়া সিহঁতে মোক দেখিলে কাম ভাল কৰি আছো পাই আছো তো নাও দে আৰ হেপী লাইক আচ্ছা খুব ভাল কথা আৰু মই আৰু এটা যদি তোমাৰ আগৰ সৰু কাললৈ ঘূৰি যাওঁ এতিয়া তোমাৰ স্কুল লাইফত তোমাক টৰ্চাৰ বিলাক কৰিছিল নেকি কোনোবাই যে স্কুলত বহুত সময় বহুত লগত কিবা টৰ্চাৰ হয় নাই সেনেকুৱা ধৰণৰ ফিজিকেল হোৱা নাই বাট লাইক ভাৰ্বেলি টো মানে একদম পুৰা বুলিটো একদম বুকুত সোমাই যায় ন সেনেকুৱা আছিলে ফিজিকেলি এতিয়ালৈকে ফিজিকেল এছল্ট একো হোৱা নাই মোৰ তো ঋতু আজি আমাক ইমান ধুনীয়া এটা ইণ্টাৰভিউ দিয়াৰ কাৰণে বহুত ধন্যবাদ থেংক ইউ আপোনালোকক তো আমাৰ ফ্ৰেণ্ডছ সকলৰ কাৰণে তুমি যদি এটা মেছেজ দি দিয়া হয় মই এইটো ক'ব খোজো কি আপোনাৰ জেণ্ডাৰটো যে নহওক বা আপোনাৰ আহি থকা আপকামিং জেনেৰেশ্যনৰ জেণ্ডাৰটো যে নহওক জাষ্ট ৰেচপেক্ট এণ্ড লাভ হিম অৰ হাৰ তো ফ্ৰেণ্ডছ আমি এজন নতুন ব্যক্তিৰ লগত আজি আপোনালোকক আৰু পৰিচয় কৰাই দিলো তো
তেওঁ আছিলে ঋতু ডেকা তেওঁ এজন প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হয় আৰু তেওঁ ট্ৰান্সমেন হয় আৰু তেওঁৰ আহিবলগীয়া জীৱনৰ কাৰণে আমাৰ পুৰা একদম শুভকামনা থাকিলে তো আপোনালোকৰ যদি আজি এই ইণ্টাৰভিউটো ঋতুৰ লগত যেটো ইণ্টাৰভিউ আমি আজি কৰিলো সেইটো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্টছ কৰিব আৰু শ্বেয়াৰ কৰিব এনেকুৱা ভিডিঅ' শ্বেয়াৰ কৰাটো খুব দৰকাৰী কাৰণ তেনেহলে সমাজত বহুতখিনি এৱাৰনেছ আহে এটোৰ পৰা তো फ्रेंड्स আমাৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ফেসবুক পেজটো ফলো কৰি দিব আৰু এজন নতুন ব্যক্তিৰ লগত আপোনালোকক পৰিচয় কৰাই দিয়াৰ কাৰণে আমি আকৌ আহিম আজিৰ কাৰণে আহিছো বাই বাই বাই